নমস্কাৰ বছৰৰ প্ৰথমটো অনুষ্ঠান লৈ আপোনালোকৰ সন্মুখলৈ আগবাঢ়িছোঁ মই বিনান তলুকদাৰ বিশ্লেষণ অনুষ্ঠান কৰি পেলাই শেহত কি থাকিবগৈ সেইটো মোৰ প্ৰশ্ন অৰ্থাৎ কিতাপ বা প্ৰিণ্ট টেলিভিছন নে ডিজিটেল মিডিয়া নিজৰ ঘৰত লাইব্ৰেৰী আছে বুলি সকলোৱে জানে আপোনালোকে কিতাপবিলাক ভাবুক চাই পেলাই কেতিয়াবা এইবিলাক কোনোবাই চাবনে পঢ়িবনে সন্ধিয়া যেতিয়া গ্ৰন্থমেলাত ভিৰ দেখা পাওঁ ভালো লাগে ইমান মানুহ গৈছে মই যাবই পৰা নাই এতিয়ালৈকে প্ৰমোদ কলিতাৰ ষ্টেট পেন আহে 1 কোটি 1.5 কোটি টকাৰ কিতাপ বিক্ৰী হয় এইফালে কিতাপৰ ব্যৱসায়ত অলপমান জানো প্ৰিণ্টিঙো কৰোঁ নিজৰ কিতাপ লিখোঁ কিতাপ বিক্ৰী কিমান সেই কাহিনীও আচলতে জানো ভাবোঁ যে হৈ আছে কি এইবিলাক বাকীটো টেলিভিশ্যনত নিজে কাম কৰি আছোঁ বহুদিনৰ পৰাই টেলিভিশ্যনৰ ক্ৰেডিবিলিটি টেলিভিশ্যনৰ জনপ্ৰিয়তা তাৰ লগত আহিছে OTT প্লেটফৰ্মছ তাৰ সিফালে আছে কমপ্লিট ডিজিটেল প্লেটফৰ্ম এণ্ডলেছ ছ'চিয়েল মিডিয়াটো এটা আৰু কিমান কি কাহিনী আছে এই গোটেইবিলাকত শেষত থাকিবগৈ কি এই প্ৰশ্নটো মাজে মাজে ভাৱ হয় সেই সৌভাগ্যৱান ব্যক্তিৰ ভিতৰত এজন যদি তিনিটা মাধ্যমত কাম কৰি পাইছোঁ বা এইটো কাম কৰি আছোঁ প্ৰিণ্ট টেলিভিশ্যন এণ্ড ডিজিটেল মিডিয়া মাজে মাজে ভাবোঁ কনভাৰ্জেঞ্চ হৈ গৈছে নেকি বা হ'বই নেকি নিজে সেইটোৰ পৰিপূৰক নেকি কিন্তু যি ধৰণৰ ডমিনেঞ্চ কেতিয়াবা দেখা পাওঁ আৰু তাক ডিজিটেল মিডিয়াত আকৌ ৰিএফাৰ্মেশ্যন বুলি যাক কোৱা হয় জানিবৰ কাৰণে যেন আকৌ গৈ পেলাই প্ৰিণ্টলৈ আহে এই কথাটোত মাজে মাজে মোৰ কেতিয়াবা ভাবা হয়গৈ কথাবিলাক মই খুব চিৰিয়াছলি নৰখাই যে অলপ কেজুৱেলি সুধিব বিচাৰিম কাৰণ এতিয়াও অলপমান বিহু নিউ ইয়েৰ্ছ খ্ৰীষ্টমাছ যদিও পাৰ হৈ গ'ল চলি আছেগৈ আৰু নিজে হয়তো কিতাপ লিখোঁ কাৰণে নেকি সদায় ভাবোঁ যে বুক কিন্তু হয়নে নে এই মোবাইলটোতেই গোটেই পৃথিৱীখন শেষ হৈ গ'লগৈ ইমানেই বেছি আমি ডিজিটেল মিডিয়াৰ ওপৰত ডিপেণ্ডেণ্ট এজন অসমৰ উপায়ুক্ত মোক ধেমালিকে কৈছিলে তেওঁ এজন চিভিল ছাৰ্ভেণ্ট য়ং IAS অফিচাৰ কৈছে তেওঁৰ বন্ধু এখনো কিতাপ নিকিনাকৈ মোবাইলতে পঢ়ি গৈ পেলাই CPSC ক্লিয়াৰ কৰিছে পচিবল ডিব্ৰুগড়ত আছিল তেওঁ এতিয়াও চাগে আছে পল্লৱ জা তেওঁ মোক কথাটো কৈছিলে এদিন যিয়ে নহওক উইথ ডিছকাছিং ডেট মোৰ লগত অতি সুন্দৰ এখন পেনেল আছে দেৱাংগ বল্লভ শইকীয়া উদ্যোগী খাৰখোৱা আচাৰ কথা আপুনি সকলোৱে জানে লগতে সিদিনা নতুনকৈ লিখি উলিয়াইছে কিতাপ জীৱনৰ গল্প গদ্য জনপ্ৰিয় হৈছে বোধ কৰোঁ দেৱাংগ ৰবিজিতা গগৈ নাট্যকৰ্মী আৰু আজি ভালে কিনে মানে চিৰিয়াছ ড্ৰামাৰ লগত জড়িত হৈ যিখিনি কাম কৰিছোঁ উই আৰ ৰিয়েলি প্ৰাউড অফ ৰবিজিতা গগৈ বুলজিৎ বুঢ়াগোহাঁই মোৰ বন্ধুও হয় অধ্যাপক কেৰিয়াৰ কাউন্সিলৰ এতিয়া তেওঁ ডন বস্কো বিশ্ববিদ্যালয়ৰ মেকানিকেল বিভাগৰ তেওঁ এজন অধ্যাপক আৰু বহুদিন বিশেষকৈ এই গোটেইবিলাক মিডিয়ামৰ লগত ইমান বেছিকৈ বুলজিৎ জড়িত হৈ আছে যোৱা 10-12 বছৰত মই বুলজিতে ভাবোঁ বুলজিতে খাই কেতিয়া শুৱে কেতিয়া ক'ৰবাত কেতিয়াবা মোৰ বিশেষকৈ ওলাই কাটি নি পেলাই উইদিন হাফ এন আৱাৰ গোটেই ছিষ্টেমবোৰলৈ আহি যায়গৈ যদি মোৰ নিচিনাকৈ বুলজিতে এনেকুৱা অকল শুভাকাংক্ষী আৰু 100জনৰ কৰে বুলজিতে বেলেগ কাম কেতিয়া কৰে তাৰ বাহিৰে চিঠি লিখা কিতাপ লিখা কেৰিয়াৰ কাউন্সিলিং বুলজিত মাজে মাজে ভাবোঁ নিজে এটা বিস্ময় তহঁতৰ সত্যকাম বৰঠাকুৰ মোৰ বন্ধু প্ৰাধ্যাপক অসমীয়া বিভাগৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় সুদূৰ ডিব্ৰুগড়ৰ পৰা তেওঁ গুৱাহাটীলৈ আজি অহাৰ সুবিধাটো লৈ পেলাই আহিছোঁ আদিত্য গোস্বামীৰ বিষয়ে চিনাকি দিবলৈ বহুত দীঘলীয়া উদ্যোগী সাহিত্য সভাৰ দুইলেজন সাহিত্য সভাৰ আপুনি সভাপতি ভাল ডাঙৰ উদ্যোগী সাংবাদিক মানে কি কম দীঘলীয়া তেওঁৰ চিনাকি এইখিনিৰ মাজত লেটেষ্ট ডিছকাছ দিছ কথা যে বা কথাটো মই খুব বেছি চিৰিয়াছলি বিচৰা নাই আপোনালোকৰ নিজৰ ঘৰৰ পৰা শেহত কি থাকিবগৈ লেটছ ষ্টাৰ্ট উইথ দেৱাংগ শেহত কি থাকিবগৈ মৃণালদা কথা হ'ল কি কিতাপ থাকিবই দেই সেইটো একেষাৰে ক'লো একেবাৰে মনত ভাল লগা কথা দেই অনেষ্টলি কৈছোঁ একেবাৰে ভাল লগা কথা এইটো যিমানেই যি নহওক আৰু মানে মাজতে শুনিছিলোঁ যে অডিঅ' বুক অহাৰ কাৰণে কিতাপৰ জনপ্ৰিয়তাটো কমি গৈছে নেকি মুঠেও কমা নাই কাৰণ ষ্টৰি টেল আপুনি ভালকৈ জানে ষ্টৰি টেলে খুব ভাল কিতাপবোৰ অডিঅ' বুক হিচাপে উলিয়াই আছে আৰু তেওঁলোকে অসমলৈ আহি আছে এতিয়া শুনিছোঁ আৰু সৌভাগ্যক্ৰমে মই তাৰ 2খন উপন্যাস পঢ়িছোঁ ষ্টৰি টেলৰ কাৰণে এই 15 তাৰিখে ৰিলিজ কৰিব তেওঁলোকে ষ্টৰি টেল এপটো সৰু উদাহৰণ এটা দিওঁ সাধাৰণ পঢ়ুৱৈ হিচাপে মই যেতিয়া ষ্টুডিঅ'ত সোমালোঁ তেতিয়া আন এগৰাকী পঢ়ুৱৈয়ে এখন উপন্যাস পঢ়ি আছিল মই আগতে সেই উপন্যাসখনৰ বিষয়ে বৰ এটা গুৰুত্ব দিয়া নাছিলোঁ কিন্তু যেতিয়া সিদিনা শুনিলোঁ মই আকৌ পঢ়ি চাবলৈ মন গ'ল চ' ডেট মিনছ মই সেই কিতাপখন এতিয়া কিনিম শুনি ৰিএফাৰ্মেশ্যন সিদিনা মই ৰাতি কাম বন কৰি আহি লৈ পেলাই সুধামূৰ্তিৰ কিতাপ এখন শুনিলোঁ
শুনি লৈ পেলাই মোৰ ইমান ভাল লাগিল নহয় যে সেইটো শুনাতকৈ পঢ়ি আৰু বেছি ভাল লাগিব নেকি সুধামূৰ্তিৰ কিতাপখন মই এমাজনত অৰ্ডাৰ দি দিলোঁ চ' মূল কথাটো হ'ল কি কিতাপ থাকিবই মানে দেৰ ইজ ন' ৰিপ্লেচমেণ্ট টু বি অনেষ্ট সঁচা কথা ক'বলৈ গ'লে ভাল কথা সঁচা কথা একে লিখি থওক ভৱিষ্যত প্ৰজন্মই যদি কেতিয়াবা আহে যে দেৱাংগ পল্লৱ শইকীয়াই প্ৰতিদিন টাইমছত আজি 30 বছৰ আগৰে কৈ গৈছিল হয়ো আজি প্ৰতিদিন টাইমছৰ এই হেৰিতে লাইব্ৰেৰী এটাও আছে আৰু ইয়াত কিতাপ এতিয়াও চলি আছে আৰু আকৌ ডিছকাছ হৈছে আকৌ কিতাপ বন্ধ হ'ব নেকি 30 বছৰৰ পিছত বন্ধ নহয় থাকিবই কিতাপ থাকিবই আৰু শেষত কি থাকিবই নাজানো কিন্তু কিতাপ থাকিব ৰবিজিতা মই কিতাপ থকাটো বিচাৰোঁ মই নিজেও বুক ফেয়াৰলৈ গৈছোঁ বা মই কিতাপ চাই কিনি পঢ়ি মই নভেল পঢ়ি বা যিকোনো ধৰণৰ ইনফেক্ট কালি মই নীলমণি ফুকনৰ অট'বায়োগ্ৰাফি আনিছোঁ নাটকৰ কিতাপ আনিছোঁ বাট কিন্তু মই ভাবোঁ যে কিতাপ নাথাকে আই থিংক ইন লং ৰান কিতাপ থাকাৰ মানে যি ধৰণে আমাৰ বিজ্ঞান প্ৰযুক্তি গৈ আছে আমাৰ কিতাপ থকাৰ সম্ভাৱনীয়তাটো খুব কম কিন্তু মনে বিচাৰে যে কিতাপ থাকক কিতাপ পঢ়াৰ যিটো মাদকতা মোক এতিয়াও যদি কোনোবাই স্ক্ৰিপ্ট এটা পঠায় মই প্ৰথমতে প্ৰিণ্ট আউট কৰি লৈহে পঢ়িব পাৰোঁ সেইবিলাক আছে কিন্তু মই ভাবোঁ যে কি আমাৰ জেনেৰেশ্যন বা ইয়াৰ পিছৰ জেনেৰেশ্যন ছায়েন্স যেনেকৈ গৈছে বা এতিয়াও ধৰি লওক আমি ডিক্সনেৰী বা এনেকুৱা যিবিলাক এনচাইক্ল'পিডিয়া এনেকুৱা বস্তুবিলাক সেইবিলাক আমি ডিজিটেলিয়ে চাবলৈ বেছি প্ৰিফাৰ কৰোঁ কাৰণ ইমান পাত লুটিয়াই থকা আমি এতিয়া এনেকুৱা আমাৰ পিছৰ জেনেৰেশ্যনবিলাক এতিয়া মোৰ ছোৱালীক যেতিয়া মানে কওঁ যে কি হাতৰ আখৰ ভাল হ'ব লাগে তো কোনোবা মানে মোৰ পেৰেণ্টছ মানে তাইৰ মোৰ কলিগে কয় যে কি আৰে হাতৰ আখৰৰ কি দৰকাৰ আজি সিহঁতে যেতিয়ালৈকে ডাঙৰ হ'ব তেতিয়াতো চব কম্পিউটাৰ ডিজিটেলাইজ হৈ যাব গতিকে মই ভাবোঁ যে কথাটো হয় এডুকেশ্যন ছিষ্টেম এনেকুৱা হৈ আহিছে কোডিং এতিয়া কিমান নতুন নতুন ছাবজেক্টবিলাক ইনকৰ্পৰেট কৰিছে আৰু সিহঁতেও এতিয়া মই দেখিছোঁ ল'ৰা ছোৱালীবিলাকৰ নতুন জেনেৰেশ্যনবিলাকে ডিজিটেলি পঢ়ি বা এতিয়া ৰামায়ণ মহাভাৰতে পঢ়ে কিন্তু সিহঁতে এইবিলাক অলপ ডিজিটেলি চাই পঢ়ি দেৱদত্ত পাটনায়কে হওক যি হওক এইবিলাক তেনেকৈ পঢ়ি ভাল পায় ক'ব নোৱাৰোঁ দেই সময়ত মানে মই এনচাইক্ল'পিডিয়াৰ ব্ৰিটেইন এখন সৰুৰ পৰা দূৰৰ পৰা দেখোঁ দেই এখন কিনিবলৈ বেলেগ ডাঙৰ আশা থাকে আৰু এইটো সপোনো নাই হোৱা ঘৰত এখন এভৰিমেন এনচাইক্ল'পিডিয়া আছে আৰু বুক অফ নলেজখন আছে চ' তেতিয়া মানে কোনো অমুকৰ ঘৰত অমুকৰ আছে ডিক্সনেৰী চাওঁ 23টা ভলিউমৰ সম্ভৱে নহয় পিছত বোধকৰে মই এখন সৰু জুনিয়ৰ কিমান কিনিছোঁ তাকো বহুত দিনে প্ৰায় 1.5-2 বছৰীয়া EMI দি পেলাই সেইখনো বহুত ডাঙৰ 16টামান খণ্ড সেই গৌৰৱ মানে চাব মোৰ এই বস্তুটো আজিও ফিল হয় যে সেই এনচাইক্ল'পিডিয়া কথাটো কিন্তু তাৰপিছত আহিল এনকাৰ্টা আহিল এতিয়াতো উইকিপিডিয়াতে চব শেষ হয় একো কথাই নাই উইকিপিডিয়াত চব শেষ একো কথাই নাই আহিম লেটছ গ' অপেনিং ৰিম'ট বুলজিত প্ৰযুক্তিবিদ্যাৰ মানুহ চকে ইণ্টাৰনেট যদি অসমত কোনোবাই সঁচাকৈ ইউজ কৰিছে আমি ইণ্টাৰনেট বুলি ক'লে ছ'চিয়েল মিডিয়াত ফেচবুক আপডেট দি পেলাই লাইক কেইটা আহিছে এইটো গন্তি কৰাটো এটা সৰ্বসাধাৰণ কথা তাত কিছুমান ছাবজেক্ট মাহেকে পৰকে ওলাই তাত ডিবেট হয় শ্বেডো বক্সিং হয় এইটো এটা ছ'চিয়েল মিডিয়াত এটা সাধাৰণ অসমৰ মানুহৰ পাছ টাইম তাক লৈ মই মূৰ ঘূৰাব লগা নাই কিন্তু কোনোবাই যদি সঁচাকৈ ব্যৱহাৰ কৰিছে মই এনভি কৰোঁ বা মই হিংসা কৰোঁ বুলজিত কোনো কিমান চনমানৰ পৰা ইণ্টাৰনেটত লাগিছে 2000 তাৰমানে মই তোমাতকৈ এবছৰমান আগৰ 99ত তেতিয়া আমাৰ TCP/IP তুমি একাউণ্টৰ পৰা আছিলে নেকি তুমি এই ডায়েলিঙৰ একাউণ্টৰ দিনৰ ইণ্টাৰনেটৰ নেকি মনত আছিলে তেতিয়া যে আমি যে ডায়েল কৰোঁ এটা ফোন নম্বৰত গৈ পেলাই TCP/IP একাউণ্ট এটা খোলে কৰককৈ এটা শব্দ কৰিবলৈ এটা বেলেগ বস্তু থাকে বাট ৱে ইউ হেভ ডান ইমান দিনে ইমানকেইটা প্লেটফৰ্মত কাম কৰি তোমাৰ পৰা জানিব বিচাৰিছোঁ বিকজ তুমি একদম টেকনিকেলি তুমিয়ে হাৰ্ডক'ৰ মানুহ বুলি যিহেতু এতিয়া আমি অসমৰ প্ৰেক্ষাপটত কথাখিনি আলোচনা কৰিব লাগিব যিহেতু আমি অসমত আছোঁ অসমৰ টেলিভিশ্যনত আমি এইখিনি কথা আলোচনা কৰিছোঁ চেণ্টিমেণ্টেল ইম'চনেল কথা নহয় ইম'চনেল কথা নহয় ঠিক আছে কিন্তু কথাটো হ'ল যে তথ্য প্ৰযুক্তি যুগ হয় এতিয়া ইনফৰ্মেশ্যন টেকন'লজি যুগ এতিয়া আমাৰ গাঁৱে ভূঞে চুকে কোণে কিমান এইখিনি প্ৰয়োগ কৰিবলৈ সুবিধা পাইছে আমি সেইটোও চাব লাগিব আমি যিহেতু এতিয়া অসমৰ গাঁৱে ভূঞে বিশ্লেষণটো চাই আছে সকলোৰে মাজত এটা বাৰ্তা যাব নালাগে যে ডিজিটেল নহ'লে আমি আগুৱাই যাব নোৱাৰিম তেনেকুৱা নহয় যিহেতু আমি ডিজিটেলো লাগিব প্ৰিণ্টো লাগিব সকলোৱে লাগিব যিহেতু ইটোৰ লগত পৰিপূৰক এটা নহ'লে এটা কোনো চলিব নোৱাৰে অকল ডিজিটেলো চলিব নোৱাৰিব প্ৰিণ্ট মিডিয়াও চলিব নোৱাৰিব ইলেক্ট্ৰনিক মিডিয়াও চলিব নোৱাৰিব সেইটো আমি সকলোৱে মনত ৰাখিব লাগিব আৰু সকলো মাধ্যমৰে কিছুমান এডভান্টেজ আৰু ডিছএডভান্টেজ আছে তাৰ আগতে প্ৰথম কথাটো হ'ল যে মই যিহেতু বাৰে বাৰে কৈছোঁ আমি অসমত থাকি আলোচনা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে নিজৰ মাতৃভাষাটো প্ৰথমতে শিকিব লাগিব তাৰপিছত আমাৰ এই আলোচনাবিলাক আহিব ডিজিটেল মাধ্যমত হ'বনে প্ৰিণ্ট ফৰ্মত হ'বনে কি ফৰ্মত হ'ব নহ'লে আমি যিহেতু আমি এতিয়া অসম চৰকাৰে বাধ্য হৈছে যে অসমীয়া মাতৃভাষাটোৰ কাৰণে এটা পৰীক্ষা দিবৰ ব্যৱস্থা কৰিছে অসম চৰকাৰৰ অধীনত চাকৰি পাবৰ কাৰণে আৰু এটা আপুনি সেই তথ্যটো যদি বিচাৰি উলিয়াই তেতিয়া পাব যে প্ৰায় 100জন নে কিমানজন কেণ্ডিডেটে ৰিচেণ্টলি হৈ যোৱা এটা পৰীক্ষাৰ কাৰণে এপিয়াৰ নহ'ল এইটো কিমান দুখৰ কথা অসমত থাকি অসম চৰকাৰৰ চাকৰিৰ কাৰণে পৰীক্ষা এপিয়াৰ হ'ব পৰা নাই তাৰমানে কি বুজাইছে আমাৰ নিজৰ মাতৃভাষাটো নাজানাৰ কাৰণে সেই পৰীক্ষাটোৰ এপিয়াৰ হ'ব পৰা নাই আৰু অসম চৰকাৰৰ অধীনত চাকৰিত
নিযুক্তি লাভ নকৰিব গতিকে সেইটো এটা বৰ দুখজনক কথা বুলি মই কৈছোঁ গতিকে মই ক'ব বিচাৰিছোঁ যে প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া যাৰ যেনেকৈ সুবিধা হয় সেইটো ব্যৱহাৰ কৰক আৰু বহুতে কৈ আছে নিউ এডুকেশ্যন পলিচি আহিব বহুত কিবা কিবি সলনি হ'ব কিন্তু তাৰ আগতে আমি নিজকে প্ৰস্তুত কৰিব লাগিব আৰু আচলতে আমি আলোচনাবিলাক কৰাৰ আগতে আমি কিছুমান কিন্তু মই আপোনাক সুবিধা পাই কৈছোঁ পাঠ্যক্ৰমতনো কেনেকুৱা ধৰণৰ বিষয়বিলাক আছে সেই বিষয়বিলাকত তাৰ বিয়ন সিলেবাছৰ ওপৰত মই কথাটো কৈছোঁ শুনি লওক আপুনি এই বিয়ন সিলেবাছৰ আমাক কিখিনি দিলে এই টক শ্ব' যোগেদি তেওঁলোক উপকৃত হ'ব সেইখিনি কথা আমি চাব লাগিব কেৰিয়াৰ কাউন্সিলৰ এজন অতি প্ৰসিদ্ধ একেবাৰে কথাবিলাক তুমি ঠিকেই কৈছা বাট আজিৰ কথাটোত মই আহি আছোঁ বেচিকেলি নট কেৰিয়াৰ কাউন্সিলিঙৰ ফালৰ পৰা চিম্পলি ৰবিজিতা হেজ এ পইণ্ট তাই বিচাৰে দেৱাংকই বিচাৰা আৰু হোৱাটো এটা বেলেগ ধৰণৰ কথা এটা হৈ গৈ আছে আমি যিমানেই অসমীয়া মাতৃভাষা লাগে প্লিজ অনেষ্টলি কথা 100টাই পৰীক্ষা নিদিলেতো ফেক্টটো সেইটো এইটো 45 আজি 45.5% মানুহে অসমীয়া কথা কয় লেটছ ফেচ ইট নো 28.27% এইটো বঙালী মানুহ লেটছ ফেচ ইট অসমীয়া কৈ থাকি বৰ একো লাভ নাই এইবিলাক কথাত বস্তুটো মানে যিটো হৈ আছে বেলেগ ধৰণৰ কথা হৈ আছে কথাটো আৰু প্ৰেক্টিকেলিটো বেলেগ ঘটনা হৈ আছে আমাক লাগে চবকে লাগে অসমীয়া গোটেই জীৱনটো সেইটোৱে কৰি আছোঁ অসমীয়া বুলি কিন্তু হয়তো আছে বেলেগ কিবা কাহিনী টেটৰ মাষ্টৰ হ'বলৈ চবকে লাগে পঢ়াবলৈ ল'ৰা ছোৱালী আছে নাই কাহিনীটো বেলেগ হৈ আছে ভিতৰত কাহিনীটো পঢ়াবলৈ ইমান ভাল ভাল চোকা ল'ৰা ছোৱালী পঢ়িলে কৈছে সেই মানুহখিনিয়ে ইমান ভাল চোকা গতিকে আমি কিন্তু আজি অকণমান আহা মানুহক আজি প্ৰথম পৰীক্ষা মই আকৌ কৈছোঁ প্ৰথমটো বছৰৰ পৰীক্ষা বিহু লাগি আছে আমি ইমান চিৰিয়াছলি দাদা মই গোটেই মানুহে বদনাম হৈ গৈছে মোৰ যে মই অলপ চিৰিয়াছ গভীৰ কথা কওঁতে আজি অন্ততঃ লেট আছ এটলিষ্ট বিহু লাগে সত্যকামে হাঁহি আছে বুকফেয়াৰৰ পৰা আহিছে কিতাপৰ লগৰ মানুহ মই আপুনি কিতাপ টেলিভিশ্যন আৰু ডিজিটেল টেলিভিশ্যনটো বৰ দীৰ্ঘদিন টেলিভিশ্যন এই ছেটটো থাকিব বুলি মোৰ ভাৱ নহয় নাম্বাৰ 1 টেলিভিশ্যন ছেট নাথাকে টেলিভিশ্যন কেন বি এইটো ৰিপ্লেচ কৰিব চাগে গৈ আছে বহুত লাহে এইটো চাগে মোবাইলে ৰিপ্লেচ কৰিব কিন্তু কিতাপক ৰিপ্লেচ কৰিব পাৰিব বুলি মই নাভাবোঁ মৃণালদা ভাবিব বুজো হজমেই নহয় মই নাভাবোঁ প্ৰেক্টিকেলি নাভাবোঁ প্ৰেক্টিকেলি এইকাৰণে নাভাবোঁ কিতাপ এখন পঢ়াৰ যিটো মনস্তাত্ত্বিক যিটো কথা আমি গোটেই বস্তু চাইকলজিকেলি চলেতো আপুনি এই কিতাপখন পঢ়ি কিতাপ মানুহে পৃথিৱীত কিমান মানুহে কিতাপ অতীজত পঢ়িছিল এতিয়া কিমানে পঢ়িছে আপুনি অৰুণোদয় যেতিয়া ওলাইছিলে যেতিয়া জোনাকী ওলাইছিলে তেতিয়া অসমীয়া মানুহে যিমান মানুহে জোনাকী পঢ়ে তাতকৈ খাচী পেপাৰখন বেছি মানুহে অনেষ্টলি কৈছোঁ অসমৰ কিতাপ নপঢ়ে কিতাপ মই এটা হিচাপ উলিয়াইছিলোঁ অসমীয়া বাতৰি কাকত আলোচনী 0.025% মান মানুহে পঢ়ে তথাপিও বাচি আছিলে চব মিলালে অসমৰ পেপাৰ অসমীয়া পেপাৰবিলাক চব মিলালে 3 লাখ ক্ৰছ নহয় একজেক্টলি 0.025% মান মানুহে বাতৰি কাগজ পঢ়ে কিন্তু বাতৰি কাগজ বাচি আছে আজি বাচি থকাটো বেলেগ নহয় চব প্ৰিণ্ট মিডিয়াৰ আপুনি যিটো গ্ৰহণযোগ্যতা সেইটো বহুত বেছি কেইবাটাও কাৰণত প্ৰথম কথাটো হ'ল কিতাপ এখন পঢ়াৰ লগে লগে মনেৰে তাৰ ভিতৰত যিটো সোমাই যোৱা যায় পল্লৱ গোপাল ঝা যিজনৰ কথা কৈছে ইজ এ ভেৰি গুড ফ্ৰেণ্ড অফ মাইণ্ড মোৰ খুব ভাল বন্ধু মে বি এক্সেপশ্যনেল কেছ কিন্তু কিতাপ এখন মানে নলেজ এণ্ড ইনফৰ্মেশ্যন দুটা বস্তু আছে আপুনি নলেজ বঢ়াব খুজিছে নে ইনফৰ্মেশ্যন বঢ়াব খুজিছে নলেজ বোলা বস্তুটো আহৰণ কৰিবলৈ আপোনাক একাগ্ৰতাটো লাগিব এই যন্ত্ৰটোত একাগ্ৰতাটো আহিবলৈ মানুহৰ কিমান যোগ লাগিব I am not biased. You're a bias. I am not biased. I am confirmed. He is biased. Yes. Electronic media, digital media, এটা আমাৰ কাৰণে কিতাপৰ কাৰণে এটা ভাল কাম কৰিব সেইটো হ'ল কি কিতাপবোৰ প্ৰিজাৰ্ভ কৰিব পুৰণি কিতাপ ইমান বেছি প্ৰিজাৰ্ভড হৈছে যিবিলাক কিতাপ হেৰাই গ'লহেঁতেন হেমিল্টনৰ ৰিপৰ্ট আপুনি বিচাৰক ডিজিটেল মিডিয়াত এভেইলেবল আপুনি যিকোনো পুৰণি এটা মিছনাৰীজবিলাকৰ যিবিলাক লেখা এইবিলাক বিচাৰক আজি তাৰিখত প্ৰিণ্ট মিডিয়া এইটো হেৰাই গ'ল সেইটো প্ৰিণ্ট মিডিয়াৰ যিটো নশ্বৰ যিটো আননালৈকে জেষ্টৰতে যদি যোনে কাম কৰে আনবিলিভেবল ৱৰ্ল্ড আপুনি বিশ্বাস কৰক আমিতো বিশ্ববিদ্যালয়ত চাকৰি কৰি আছোঁ আমাৰ যিকেইটা ভাল ল'ৰা ছোৱালী আছে সিহঁতে সদায় ৰিচাৰ্চ পেপাৰখন মোলৈ মেইল কৰি নপঠায় সিহঁতে প্ৰিণ্ট কৰি পেলাই লৈ আহে 30টা ল'ৰা ছোৱালী পঢ়ায় আপুনি 30টা নপঢ়া 100টা 200টা ইউনিভাৰ্চিটি থিংক এবাউট কিতাপ কিমান মানুহে পঢ়িছে দাদা কিতাপ তাতোতকৈ বেছি মানুহে পঢ়া নাই ল'ৰা ছোৱালীৰ কথা কোৱা নাই সমাজতো কিতাপ 1% মানুহে কিতাপ পঢ়াই নাই চিৰিয়াছলি টেল মি
অনেষ্টলি ক'বলৈ গ'লে বহুত বেছি নচলেতো অসমত কিতাপ নচলে 300 অসমত বুলিয়ে নহয় আপুনি বাহিৰতো বেংগলী কিতাপো আজিৰ তাৰিখত একেবাৰে শুদ্ধকে ভাল নিৰ্মোহভাৱে সুধি চাওকচোন কিমান মানুহে কিতাপ পঢ়ে একে আদিত্য গোস্বামী সকলো ফালৰ পৰা সাহিত্য সভাৰ লগতো উদ্যোগী হিচাপেও এইখিনি যেতিয়া সোধো এই বস্তুটোক লৈ পেলাই শেহত কি থাকিব বুলজিৰ নিচিনা মই গভীৰ আঞ্জা নালাগে বুল একদম চিৰিয়াছ মানুহ নাই আচলতে কিতাপটো থাকিবই কিতাপৰ প্ৰসংগটো সদায় থাকিব আমাৰ আগৰ পৰা আমি যদি চাওঁ সাঁচিপাতৰ পৰা যাওক আজিও আছে সাঁচিপাত আছে আৰু সাঁচিপাতৰ পৰা নহয় সাঁচিপাত আছে সেইটো কথা কৈ গ'ল এতিয়া সাঁচিপাতখন কোনো নুচুৱে আজিকালি গৈ পেলাই মোবাইলতে বস্তুটো আহি গৈছে মই কৈছোঁ কি অলপ মানিবলৈ আমাৰ টান হয় বস্তুটো মই সেই কথাই ক'ব বিচাৰিছোঁ যে কিতাপ পঢ়াৰ যিটো মাদকতা সেই মাদকতাটো সদায় থাকিব আছে থাকিব আৰু এতিয়া আৰু এটা নতুনকৈ বুলজিৰে এটা কথা কৈছে যে এতিয়া গভৰ্ণমেণ্টে যিটো ইনিচিয়েটিভ লৈছে যে ল'ৰা মই অসমৰ সেই প্ৰাসংগিক কথাখিনি কৈছোঁ যে এতিয়া গভৰ্ণমেণ্টে যিটো ইনিচিয়েটিভ লৈছে যে অসমীয়া ল'ৰাই অসমীয়া থাকিব লাগিব তেতিয়াহে কম্পিটিটিভ এক্সাম দিব পাৰিব সেইটো খুব ভাল ইনিচিয়েটিভ আৰু মই দুলীয়াজানত দেখিছোঁ যে DPSত যি ল'ৰাই ক্লাছ 10লৈকে অসমীয়া নাছিলে এতিয়া জোৰ জবজ গৈ পেলাই তাৰ প্ৰিন্সিপালক ৰিকুৱেষ্ট কৰিছে যে মোক ক্লাছ 10ত বা 9ত অসমীয়াটো লাগে আৰু সেইকাৰণে হয়তো এইবাৰ গ্ৰন্থমেলা আজি অলপ সময়ৰ কাৰণে মই গৈ দেখিছোঁ আজি এইকেইদিনটো টিভিত দেখিয়ে আছোঁ যে অসমীয়া কিতাপৰ বিক্ৰী সংখ্যাটো বাঢ়িছে তাৰমানে মাক বাপেকৰ এইটো এটা ৰেছপনচিবিলিটি আহিছে যে মোৰ ল'ৰা ছোৱালীক মই যেনে তেনে অসমীয়া পঢ়াব লাগিব অসমীয়া কিতাপ পঢ়াব লাগিব আৰু সেইকাৰণে আজি ভাল লাগিলে আমি দুলীয়াজানতো আমি দুলীয়াজান সাহিত্য বা এই ক্ষেত্ৰত পায়নিয়াৰ আমি গ্ৰন্থমেলা বহুত আগতে দুলীয়াজানত আমি অনুষ্ঠিত কৰি আহিছোঁ মোক বহুত আজি কেইবাখনো বিপণীত যাওঁতে কৈছে আপোনালোক দুলীয়াজানত কেতিয়া গ্ৰন্থমেলা হ'ব তাৰমানে ইমান ভাল পাইছে তেওঁলোকে গ্ৰন্থমেলাৰ এইবাৰ বিক্ৰীটো হৈছে আৰু সেইটো এটা খুব ভাল পজিটিভ চাইন আৰু সেইটো অসমৰ বিভিন্ন ঠাইত হ'ব আৰু আচলতে এটা কথা ঠিক যে কিতাপ দৰকাৰ হ'লে মানুহে আমি ইলেক্ট্ৰনিক মিডিয়াত আমি তাত কনভাৰ্ট কৰিম কিন্তু কিতাপটো থাকিব আৰু মোৰ ল'ৰাই মই দেখিছোঁ সি ইলেক্ট্ৰনিক মিডিয়াত কিবা এটা পঢ়িছে ধৰক এতিয়া ৰামায়ণৰ বিষয়ে বা ৰাম ৰাৱণৰ বিষয়ে মই যেতিয়া বাহিৰলৈ যাওঁ সি মোক কয় যে মোক তুমি ৰামৰ কিতাপখন আনি দিবাচোন এয়াৰপৰ্টত পাবা এবাৰ গ'লে ৰাৱণৰ কিতাপখন আনি দিবাচোন তেতিয়া মই ভাবিলোঁ তাৰমানে সি আপোনাৰ ইলেক্ট্ৰনিক মিডিয়াত বা গুগলত সেইটো সিমান ভালকৈ সি পোৱা নাই সেইকাৰণে কিতাপত আৰু ভালকৈ বস্তুটো পাব আৰু তাত মানে আপোনাৰ তাত মানে ডেছক্ৰিপশ্যন হ'ব সেইকাৰণে মই ভাবোঁ ছাৰৰ কথাটো লগত একমত আৰু কথাটো ক'লে আপুনি একো আৱেগিক হৈ নক'বা বুলি কয় নহয় মই সঁচা কথা মানে মোবাইলটোত মই খলিল জিব্ৰানৰ প্ৰফেটখন মই যেতিয়া মোবাইলটো তেনেকৈ পঢ়িম তাৰ সলনি মই খলিল জিব্ৰানৰ প্ৰফেটখন এনেকৈ লৈ পঢ়াৰ মাজত আকাশ পাতাল পাৰ্থক্য দেই আকাশ পাতাল আৰু আপুনি বিশ্বাস কৰক আজি ৰাতিপুৱা মানে যিমানেই ৰাতি OTT নাচাওঁ কিবা হেৰি নকৰোঁ কিন্তু অন্তত অসমত এতিয়াও অন্তত 30% ইমান এনেকুৱা মানুহ আছে যে গাৰু কাষত কিতাপ এখন থাকে আজি ৰাতিপুৱা মই 30%টো বহুত বেছি নহয় বিশ্বাস কৰক মোৰ যদি মোৰ যিখিনি মানুহৰ লগত মই আহা আছে সেইখিনিকে যদি চাওঁ কিতাপ পঢ়ি আছে আৰু বিশ্বাস কৰক কি কয় বিক্ৰী হয় বহুত আমাৰ নিজৰ কিতাপো বিক্ৰী হৈছে আৰু আমি ৰয়েল প্ৰকাশকৰ পৰা ৰয়েলটি পাইছোঁ পইচা পাইছোঁ কিতাপ লিখি দেই ৰয়েলটি পাইছোঁ পইচা পাইছোঁ বিশ্বাস কৰক মানুহজনী নাই কাৰণে মই ঘৰত অকলে আছোঁ 3-4 দিন বিচনা মানে চাফা কৰা নাই আজি চাফা কৰোঁতে গাৰু কাষত হেমাংগ দত্তৰ অথবাখন আছে নীলনী ফুকনৰ সম্পূৰ্ণ কবিতা আৰু গুলজাৰৰ তেনেকুৱা মানুহটো আছে ন আপোনাৰ সন্মুখতে বহি আছোঁ আৰু কিতাপ কিনিয়ে আছোঁ এমাজনত ডেইলি দিয়ে আছোঁ মানুহজনী এমাজনত কিতাপ অৰ্ডাৰ দিয়ে আছে যোৱা মাহত ৰাহত ইন্দুৰীৰ এখন গুলজাৰৰ এখন তাৰপিছতে আপোনাৰ পাহৰণিৰ ঘৰৰ আলমাৰী মোৰতো নোৱাৰি আৰু মোৰ আলমাৰী আলমাৰী নাই বাকী য'ত যিমান হেৰি আছে মানে তাত ভৰাবলৈ আৰম্ভ কৰিছোঁ আৰু যিখিনি পুৰণা আছিল সেইবোৰ কাৰ্টুনত দিছোঁ আৰু নতুনকৈ ভৰাইছোঁ কিতাপ ৰবিজিতা কিন্তু মই গোটেইবিলাকৰ ভিতৰত অকল ৰবিজিতাক এটা দেখিছোঁ মই এটা বিচাৰিছিলোঁ আৰু এটা হওক বুলি কিন্তু চবেই কিন্তু ৰবিজিতাক প্ৰেক্টিকেল কথা লাগি এটা কথা কৈ নিদিয়ে এই যে এতিয়া যিখিনি কিতাপৰ উদাহৰণ দিলে অল আৰ ফিকশ্যনেল বুকছ হয় অল আৰ ফিকশ্যনেল বুক এই কবিতা কিতাপ এই নভেল গুলজাৰ যিটো আমাৰ ইমোশ্যন আৱেগৰ লগত আমাক মানে এনৰিচ কৰি থাকে ফিকশ্যন হয়তো কিছুদিনলৈ থাকিব কিন্তু নন ফিকশ্যনটো থকাৰ কোনো প্ৰাসংগিকতাই নাই চায়েন্স এনচাইক্লোপিডিয়া নন ফিকশ্যনৰ কিতাপ নাথাকে These all will come in. All the examples are these fictional books. Fiction will হয়তো আমাৰ মাজত কিছুদিনলৈ এক্সিষ্ট কৰিব যেহেতু মই এই ব্যৱসায়টোৰ লগত ডাইৰেক্টলি জড়িত লেখক আৰু প্ৰকাশক ডিষ্ট্ৰিবিউটৰ হিচাপে দেখা যায় যে ফিকশ্যনেল চেলছ আৰ গোয়িং ডাউন নন ফিকশ্যনটো ওপৰলৈ গৈ আছে মানুহে ধৰক কিবা এটা বস্তু আহৰণ কৰিব বিচাৰে কিতাপ এখন পঢ়িলে 300 পৃষ্ঠা পঢ়ি ফিকশ্যন ইজ ফিকশ্যন ফিকশ্যনত নতুনত্ব থাকে
আপোনাৰ যিবিলাক নন ফিকশ্যন বুক দিজ আৰ দ্য ইনফৰমেশ্যন সেই বস্তুবিলাক কিয় এতিয়া ধৰি লওক আপুনি 1962 লিখিছে দিজ কেন বি ডিজিটেলত আপুনি বহুত বস্তু ইনফৰমেশ্যনবোৰ গুচি যোৱাৰ পিছত তাত নতুন কথা ক'বলৈ আপোনাৰ তাত কমি যায় ফিকশ্যনত আপুনি সদায় নতুন কথা নতুন কবিতা নতুন জীৱন নতুন মানে আপোনাৰ অৰ্গেন চেলিঙৰ ওপৰত ইমোশ্যনৰ ওপৰত মেন ওমেন ৰিলেশ্যন বহুত বস্তু আপুনি এক্সপ্ল'ৰ কৰি থাকিব মানে আপোনাৰ তুমি হ'ব যে ফিকশ্যন বস্তুটো এইটো চলি থাকিব দিন হয়তো থাকিব 100 বছৰ নন ফিকশ্যনটো চাওক এতিয়া ধৰি লওক এতিয়া জাপান বিলাকেতো ডিক্সনেৰীটো এৰিলে দে অল হেভ দিছ কাইণ্ড অফ ইকুইপমেণ্ট যিটো টুকটুক কিবা এটা ৱৰ্ডৰ প্ৰব্লেম হয় শুনিবলৈ অলপমান অখজা দেই বাট মোৰলাছ কিন্তু কথাবিলাক যিখিনি কৈছে হা মানে বস্তুটো এটা হৈ আহিছে কাৰবাৰ মই আপোনাক আপুনি দুটা কথা কৈ আছে ডিজিটেল মিডিয়া আৰু কিতাপ মিন্স আপুনি প্ৰিণ্ট ফৰ্মৰ কথা প্ৰিণ্ট ফৰ্ম এটা প্ৰিণ্ট কিতাপ বুলি কোৱা নাছিল প্ৰিণ্ট ফৰ্ম যিটো কথা মই কিন্তু অৰিজিনেল কিতাপ বুলি শব্দটো ভুল কৈ আছো দেই প্ৰিণ্ট ফৰ্ম নিউজ পেপাৰৰ পৰা মেগাজিনৰ ৰবিজিতা বাইদেৱে যিটো কথা কৈ আছে সেইটো হ'ল কনভাৰ্জেন্সৰ কথা টু সাম এক্সটেণ্ট কনভাৰ্জেন্স ইজ নেচেচাৰী কনভাৰ্জেন্সটো এটা পৰ্যায়লৈকে হ'বই লাগিব যুগ সলনি হৈছে কিন্তু প্ৰিণ্ট ফৰ্মত আজি আপুনি যিমানেই যি কওক নকওক অসমীয়া মানুহৰ ইতিহাস নগেন শইকীয়া ছাৰে লিখা 1200 টকা দাম মই এই আজি নাম্বাৰ 1 কথা মোক কৈছে মই কিন্তু কৈছে সেই কিতাপখনৰ বিক্ৰী বহুত ভাল মই কোৱা কথা নহয় ইতিহাস কিদিনাহে কিনিছো দ্বিতীয় কথাটো চাওক প্ৰেক্টিকেল কথা এটা কৈছো ডিজিটেল মিডিয়াত যিবোৰ কিতাপ সংৰক্ষিত হৈ আছে আৰ ইউ দ্য ওনাৰ আপুনি তাৰ মালিক হয়নে সেই ডিজিটেল মিডিয়াত সংৰক্ষিত হৈ থকা কিতাপখিনিৰ আপুনি মালিক হয়নে নহয় আপুনি মালিক নহয় সেই ক্লাউডত বা ডিজিটেল মিডিয়াত যি সংৰক্ষণ কৰিছে হি ইজ দ্য ওনাৰ যিবিলাক মানুহে কিতাপৰ এই স্বৰূপটোৰ কথা ডিজিটেল মিডিয়াৰ জানে তেওঁ নিশ্চিতভাৱে প্ৰিণ্টেড কিতাপ এখন নিজৰ হাতত ৰাখিবই কাৰণ কালিলৈ যদি সেই ডিজিটেল মিডিয়াৰ পৰা সেই মালিকজনে আজি পাশ্চাত্যত যিটো ঘটনা ঘটিছে নহ'লে আমেৰিকাত কিতাপ শেষ হৈ যাব লাগিছিলে জাপানৰ কথা বাইদেউ কিতাপটো কেতিয়া সম্ভৱেই নহয় শেষ হৈ যোৱাৰ আমেৰিকাত শেষ হৈ যাব লাগিছিলে কিতাপ আমেৰিকাত কিতাপৰ বিক্ৰী বাঢ়িছে আপুনি ভালকৈ যি মন কৰে প্ৰিণ্ট মিডিয়াৰ আমেৰিকাত এতিয়া অৱস্থা ভাল হৈছে নন ফিকশ্যনেল বাইদেৱে যিটো কথা কৈছে যে যিবিলাক এনচাইক্লোপেডিক বা ডিক্সনাৰী টাইপৰ বস্তু হয়তো এইখিনি কনভাৰ্জেন্স মোডত ডিজিটেল মাধ্যমত গুচি যাব কিন্তু যিবিলাক বস্তু ধৰি লওক মানে যিবিলাকত আপোনাৰ নন ফিকশ্যনেল হ'লেও যিখিনি কথাত নলেজ থাকিব দিছ ইজ নট ইনফৰ্মেশ্যন নলেজ থকা বস্তুবোৰ সদায় মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ এইটো পৃথিৱীৰ ইউৰোপত কিতাপ ইমান ভাল বিক্ৰী আজি ওৰহান পামুকৰ প্ৰিণ্টেড কিতাপ কিমান বিক্ৰী হয় মোৰ অতি প্ৰিয় এজন লেখক গতিকে ওৰহান পামুকৰ কিতাপ মইতো মানে পগলা হৈ যাওঁ যে মই সদায় অনলাইনত কিতাপ এখন ওলালে অৰ্ডাৰ কৰি সেইখন পঢ়াটোতে মই গুৰুত্ব দিওঁ মই কেতিয়াও সেইখন সেই ডিজিটেল ফৰ্মত কিনি নানো মোৰ নিচিনাকৈ সহস্ৰ মানুহে নানে ডিজিটেল ফৰ্মত চাওক এতিয়া প্ৰথম কথা হ'ল মোবাইলটো আউট অফ কুৱেশ্যন আৰু যিটো ফৰ্মত আপুনি প্ৰিজাৰ্ভ হৈ আছে কিণ্ডলত পঢ়িবৰ কাৰণে এটা মোৰ প্ৰেক্টিকেল অসুবিধা কি মোৰ আপুনি জানেই মোৰ ঘৰৰ কথা লাইব্ৰেৰী যিটো বিশাল কাৰবাৰ সেইটোত আৰু এতিয়া নতুনকৈ আৰু জেগা নোহোৱা নাই মোৰ কাৰবাৰটো বহুত বেলেগ হৈ গৈছিলে ষ্টেজ পাইছেগৈ মই কিণ্ডলত পঢ়োঁ ঠিক ডিজিটেলো নহয় আল্টিমেটলি হয় ডিজিটেল বুলি ক'ব লাগিব তাত মোৰ অন্য নাই এনেই এটা হ'ল যে এটা হ'ল খৰচ কম কিতাপে পঢ়ি আছোঁ কিতাপ এখন সেইটো বিকল্প সেইটো বিকল্প মই কৈছোঁ যে বিকল্পটো থাকিবই কিন্তু এটা ডাঙৰ কথাটো হ'ল আপুনি কিণ্ডলখন কিনি আনিলে আপোনাৰ হাতত থাকিব কিন্তু যিবোৰ ই ৰিচোৰ্চ হিচাপে প্ৰিজাৰ্ভ হৈ আছে এইখিনিৰ মালিক আপুনি নহয় নাইকিয়া হৈ যাব পাৰে গতিকে যিখিনি মানুহে এই বস্তুটো জানে সেই মানুহখিনিয়ে কিতাপখন কিনি ৰাখে কিন্তু সেইকাৰণে এই কথা ঠিকেই কৈছে কাৰণ মই নিজে দেখিছোঁ মোৰ নিজৰ কিণ্ডল NRC কিতাপখন সেইখন কিণ্ডলতো আছে অফলাইনতো আছে তাৰ 10 টাইমছ বেছি বিক্ৰী হয় অফলাইন একজেক্টলি যদি আপোনাৰ 100খন মোৰ যদি 50খন বিক্ৰী হয় কিণ্ডলত 500খন যে 10 টাইমছ বেছি ফিগাৰ মই নিজে দেখিছোঁ ফিগাৰ মানুহ যদি ইমান যন্ত্ৰ নিৰ্ভৰ হৈ যায় মানুহ শেষ হৈ যায় জাপানৰ এগৰাকী নাৰী মোৰ লগত এবাৰ ইউৰোপত এখন আলোচনা চক্ৰত যাওঁতে বাহিৰত এটা পুতলা নিচুকাই আছে কাৰণটো হ'ল তেওঁ এটা সন্তান জন্ম দিবলৈ তেওঁৰ হাতত সময় নাই আৰু তেওঁ সেই পুতলাটো লৈ ফুৰে এইটো জীৱন নহয় ভাৰতীয় মানুহ সেইটো জীৱনলৈ আৰু হয়তো 500 বছৰ লাগিব এইটো জীৱন যাবলৈ বুজিবই সময় লাগিব যি কথা কৈছে এবাৰ ভাই ভাগে বুজিব লগা হৈছে কি কৈ আছে আমি যাম বুলি ঘূৰি আহি পেলাই এই যিটো ডিবেট বুলি নকওঁ এই কথা যে শেষত কিহত থাকিবগৈ মোৰলেছ কনচেনচাছ ডেট কিতাপ আচলতে আমি কিতাপ যিখিনি কথা কৈ আছোঁ বহুত ক্ষেত্ৰত আমি নিজৰ ইম'শ্যনটো কিতাপত ইমান বেছি সোমাই আছে বোধকৰি প্ৰেক্টিকেল ৰিয়েলিটিত হ'লেও নহ'লেও আমি কিতাপ জামি এনেকুৱা এটা আমাৰ হৈ পৰিছে আমাৰ কথা বতৰাবিলাক
লৈছোঁ এটা বিৰতি, ঘূৰি আহিম আৰু কথাখিনি আলোচনা কৰিম। ধনীদা কি কৰিছা? ট্ৰফি চিকনি কোৱাইছা, but it's not chimking. প্ৰভু, আপোনাৰ দৃষ্টিৰে চিকমিকনি কাক কয়নো? বালক ইয়াক। ধুনীয়া চিকমিকনিৰ বাবে কোনো ৰেগুলাৰ নহয়, ইণ্ডিগো PU ইনেমেলহে লগাব। ইণ্ডিগো ডাৰ্লিং, টিফিনতো দিবা দেই। কি মৰমৰক সৈতে 24 কুমাৰী, সকলোৰে প্ৰিয় টেষ্টি ভাৰী, ভোক লাগিলেই 24 কুমাৰী, এক্সামে গোটেই ৰাতি পঢ়িব পাৰি আৰু ভোক লাগিলেই 24 কুমাৰী। বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট। চকুত পৰিলে আঁতৰাই দিবা, মুঠিৰে পকাই বান্ধি ল'বা, তুমি যে দুৰ্যেয় দেখুৱাই দিবা। এই দিনবোৰত টনা, পকোৱা, মেৰিওৱা আপোনাৰ চুলিও কি সহ্য কৰা নাই? সেয়ে ডাবৰ মইশ্চাৰাইজিং মিল্ক আৰু কেৰাটিন ফৰ্মুলাই যাছে ডেমেজৰ পৰা সুৰক্ষা। গতিকে চুলিৰ চিন্তা এৰক আমালৈ, ডাভ ইণ্টেন্স ৰিপেয়াৰ। सॉलिड ढलाई सीमेंट, टॉपसम सीमेंट, मजबूती का भरोसा हमेशा। দুগুণ বেছি ভলিউম আৰু বাউন্স থকা চুলি লাগে? ট্ৰাই কৰক সানসিল্ক ভলিউম শ্যাম্পু। ইয়াত আছে কোকোনাট ৱাটাৰ আৰু এলোভেৰা। ইচেপেটা চুলি লৈ যাছে দুগুণ বেছি ভলিউম আৰু বাউন্স। নেচাৰেল ভলিউম আৰু বাউন্সৰ বাবে সানসিল্ক ভলিউম শ্যাম্পু। নতুন সানসিল্ক স্মুথনেছ শ্যাম্পু, ইয়াত আছে হানি আৰু আমণ্ড, ETA 2x লৈকে বেছি স্মুথ নেচাৰেল চুলি। লকডাউন নিসংগভাৱে কটাই বুজিলো নিসংগতাত কিমান দিন যে জীয়াই আছিলো। এফালে আছিল আনে কি কব তাৰ ভয় শংকা, আনফালে পুনৰ জীয়াই থকাৰ দুৰ্বাৰ আশা। সেয়ে যেতিয়া ঘৰৰ পৰা ওলাবলৈ পালো সন্মতি, মই নিজৰ ভয়ৰ পৰা নিজকে মুকলাবলৈও দিলো অনুমতি। নতুন এক স্বাধীনতাৰ আনন্দ উৎসৱ পাতক, স্মাইল কৰক আৰু আৰম্ভ কৰি দিয়ক কোলগেট। সৌৰা ককাইদেউ, আপোনাৰ পেটৰ অসুখ আছে নেকি? মানুহে এনে গম্ভীৰ সমস্যাক হাঁহি ফূৰ্তিৰে উৰুৱাই দিয়ে বিশেষ জড়িবুটিৰে তৈয়াৰী পেট চফা আয়ুৰ্বেদিক চূৰণ। আজি লৈ আহক পেট চফাৰ প্ৰথম ৰাতিৰ পৰাই কাম কৰিবলৈ, আৰু ই অভ্যাসতো পৰিণত নহয়। পেট চফা প্ৰতিদিনে মজা। আপোনাৰ উজ্জ্বলতা বাৰু কৰবাত হেৰাই গ'ল নেকি? নহয়, মাত্ৰ লুকাই গৈছে ডেড স্কিন চেলছৰ তলত। নতুন পণ্ডছ হোৱাইট বিউটি ফেচ ৱাছ, ইয়াৰ ডাবল ব্ৰাইটনেছ একশ্যনে ডেড স্কিন নিৰ্মূল কৰে আৰু নতুন উজ্জ্বল চেলছক উত্থিত কৰে, যাতে আপোনাৰ উজ্জ্বলতা স্পষ্টকৈ জিলিকে। পণ্ডছ হোৱাইট বিউটি ফেচ ৱাছ, উজ্জ্বল মুখ প্ৰত্যেক ৱাছৰ সৈতে। কি ধুনীয়া লাগিছে। পিছে চুলি খুল না, বেছি বিউটিফুল লাগিব। পকা চুলি ঢাকি ৰাখিছো। খুল এইটো, মই কৈ আছো। কালাৰ আবদাল লোৱা কালাৰ, 10 গুণ বেছি এল'ভেৰাৰ আবদাল, নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে। ইয়াৰ নো অমনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফ্টাৰ আৰু শ্বাইনিয়াৰ। গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম, এই কালাৰে লয় আবদাল। এতিয়া নেমুৰ সতেজতা প্ৰত্যেক স্নানতে। লিটল লাইম ব্ৰাছ, সতেজতাৰ নতুন অনুভূতি। ট্যাক্সি ট্যাক্সি তুমি ব্ৰাছ কৰি থাকোতে বাহিৰৰ জাৰ্মছ ট্যাক্সি কৰি মুখৰ ভিতৰলৈ আহি যায়। নতুন কোলগেট জিগজেগ এন্টিবেক্টেৰিয়েল, ইয়াৰ এন্টিবেক্টেৰিয়েল ব্ৰিসেলছে বাহিৰৰ বেক্টেৰিয়াক দূৰত ৰাখে। আপোনাৰ ব্ৰাছ হয় নে জাৰ্মছৰ বাবে? ট্যাক্সি নতুন জিগজেগ কোলগেটৰ প্ৰথম এন্টিবেক্টেৰিয়েল টুথব্ৰাছ। আরে দাগ यार पापे गुले 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 মা ইমান কাঢ়া দাগ। গুলে 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 মানে নতুন সার্ফ এক্সেল লিকুইড, ই বাকেটত ততালিকে গুলে গুলে আৰু কাঢ়া দাগ দূৰ কৰে। সার্ফ এক্সেল ইজি ওয়াশ লিকুইড। এক্সকিউজ মি, সৰি। থ্যাংক ইউ। সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইটো হ'ব। কেৱল D2H HD RF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট, যি চলে যিকোনো ডিৰেকশ্যনতে। D2H HD RF ছেট টপ বক্স এমাহৰ বাবে HD ৰ দামত HD পাওক মাত্ৰ 1119ত। D2H বেলেগ ভিউ।
কৃষ্ণগুৰু বিদ্যাজ্যোতি আৱাসিক শৈক্ষিক প্ৰতিষ্ঠানৰ নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণীলৈ 2021-22 বৰ্ষৰ নামভৰ্তি চলি আছে যোগাযোগ কৰক 9613831210 নম্বৰত ভিমৰ স্ক্ৰাবাৰ বাহ যথেষ্ট ডাঠ আৰু ষ্ট্ৰংগো হে অন্যৰ তুলনাত 3 গুণ বেছিকৈ যায় ভিম পাৱাৰ স্ক্ৰাব যায় 3 গুণ বেছিকৈ Caesar Hygiene Care Private Limited ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ কোম্পানী যাৰ বায়োসেপ্টিক নেচাৰেল এনজাইমে বাৰে বাৰে সেপ্টিক ট্যাঙ্ক সাফ চিকুণ ৰখাৰ সমস্যা আৰু খৰচৰ পৰা দিয়ে মুক্তি মই হেল্প কৰোঁ উইন্টাৰ ড্ৰাইনেছ নুলুকুৱাব কমাওক Pond's Body Lotion, ইয়াৰ ভিটামিন B3C আৰু ইযুক্ত ফৰ্মুলাই আগবঢ়াই 10 লেয়াৰ ডিপ একশ্যন যি গভীৰলৈকে গৈ ছালখন হুকুমল কৰি তোলে ধুনীয়া স্কিন দেখা যাব প্ৰতিদিন এতিয়া 95 নহয় মাত্ৰ 80 টকাত ফাইলৰ আবেষ্টনী আৰু সময়সীমাৰ তাগিদাৰ পৰা বহু নিলগত বুকুত পহু এটি মিঠা সপোন এইটো মোৰ ঘৰ য'ত মই মোৰ আপোনজনৰ স্পন্দনক ঠাই লোৱা দেখিছোঁ Amrit Cement, healthy cement for healthy homes. Hunok নিজৰ ঘৰৰ স্পন্দন ময়শ্চাৰাইজাৰৰে মুখন কিমান অইলি যেন লাগে ড্যাব 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 এতিয়া আৰু নহয় লাকমে পিচ মিল্ক সফট ক্ৰীম পিচেছ আৰু মিল্কৰ গুণেৰে প্ৰস্তুত এটা লাইট ক্ৰীম যি ছালখন বেছি কোমল আৰু ধুনীয়া কৰি তোলে এটা আঠি নোহোৱাকৈ গতিকে এতিয়াৰ পৰা মাত্ৰ বেছি কোমল আৰু ধুনীয়া ছাল লাকমে ৰেইনবেণ্ড Sona Bath Fittings, ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। Sona Bath Fittings, এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, Sona Bath Fittingsৰ আচল লোগো চাইহে ক্ৰয় কৰিব। Men will be men. Seagram's Imperial Blue Super Hits Music CDs. উভতি আহিছে আমি কোনোপধ্যেই মানি ল'বলৈ প্ৰস্তুত নহয় যে এই মুহূৰ্তত বা কেতিয়াও কদাপিও যে কিতাপৰ কেতিয়াবা দুৰ্ভাৱনা আছে নাই সেইটো আমি সকলোৱে মানি ল'ব বিচাৰোঁ কিতাপ কিন্তু প্ৰিণ্ট টেলিভিশ্যন আৰু যদি ডিজিটেল মিডিয়া কথা কোৱা যায় টেলিভিশ্যনৰ ফিউচাৰটোৰ কিন্তু প্ৰায় মৰলেছ কনচেনচাছ বহুত দীৰ্ঘদিনীয়া কাৰবাৰ এটা নহয় সত্যকাম্বৰ ঠাকুৰ টেলিভিশ্যনে এক্ৰছ ভাৰততে বা পৃথিৱীতে বা অসমতে ক্ৰেডিটেবিলিটি হেৰুৱাইছে নেকি টেলিভিশ্যনে ক্ৰেডিবিলিটি হেৰুৱাৰ কথাটো আচলতে কথাটো এনেকুৱা বুলি মই ভাবোঁ ঠিক টেলিভিশ্যন বা মেচিন যন্ত্ৰটোৰ কথা কৈছোঁ মানে এই ডাঙৰ টেলিভিশ্যন ছেট এটা তাত মানুহে চাই থকা এই কাৰবাৰটো তাৰমানে সামগ্ৰিকভাৱে তাৰমানে তাৰ যিটো ব্যৱস্থাটো লাহে লাহে শেষ হৈছে মানে আমাৰ লাইফটো এনেকুৱা ধৰণৰ আমি যি চাওঁ বা যি বিচাৰোঁ নিজৰ সময়ত আগতে ধৰক মনত পৰেনে সেই দূৰদৰ্শন প্ৰথম আহিব 6টা বজাত টিভিটোৱে আমাক কণ্ট্ৰল কৰে আমি যেতিয়া দেখিছিলোঁ প্ৰকাণ্ড বাঁহগছজোপাৰ আটাইতকৈ দীঘল বাঁহডাল কাটি তাৰ ওপৰত এণ্টিনা লগাই এণ্টিনা লৈ গৈ এইটো পেটিং গজালটো মাৰি এনেকৈ এণ্টিনা ঘূৰাই ঘূৰাই মিলাই আমি ব্লেক এণ্ড হোৱাইট টেলিভিশ্যন চাইছিলোঁ গতিকে তাৰপিছত যিটো খুব দ্ৰুত পৰিৱৰ্তন হ'ল এই দ্ৰুত পৰিৱৰ্তনটোৰ পিছত গোটেই টেলিভিশ্যন হয়তো আপোনাৰ বিশ্লেষণে থাকিব প্ৰতিদিন টাইমে থাকিব কিন্তু এই ফৰ্মেটটো বেলেগ হৈ যাব ফৰ্মেটটো হয়তো কি আপুনি য'তে মন যায় কম্পিউটাৰত খুলিলে ইতিমধ্যে চাগে অলৰেডি হৈলেই গৈছে আৰু সেইকাৰণে মানে আৰু মানুহৰ সময় নাইতো এতিয়া আপুনি আগতে আমি গধূলি অকণমান আৰামছে বহিলোঁ এটা নিৰ্ধাৰিত সময়ত টেলিভিশ্যন চালোঁ এতিয়াতো গোটেই বস্তুটো ধৰক মই মোবাইলত আহিয়ে গৈছে জিঅ' টিভি মই লৈ ল'লোঁ মইতো আপোনাৰ টক শ্ব' মেক্সিমাম জিঅ' টিভিত পিছত চাওঁ গতিকে সেই বস্তুটো হ'ল কি মই এতিয়া গাড়ীত গৈ থাকোঁতে মই বহিলোঁ চাই দিলোঁ এই সুবিধাটো অহাৰ কাৰণে টেলিভিশ্যনটো হয়তো ডাঙৰ মেচিনটো হয়তো নাথাকিব বুলজিত টেকন'লজিৰে এই বস্তুটো ইমান চেঞ্জ হৈ গ'লগৈ এই ধৰণৰ মেচিন এটাত বহি নিৰ্দিষ্ট সময়ত বস্তু এটা চোৱা কিতাপো একেই কথা মানে কিতাপখন কিয় কিতাপখন নিজৰ পেচত চাব পাৰে কিতাপ এখন চকুৰ আগত 1.5 ফুট দূৰত থাকে মোৰ মাজতো আত্মীয়তা তাত কোনো মাজত সোমাব নোৱাৰে সেইটো কাৰণে কিতাপটো বহুতকৈ ডাঙৰ বিউটিফুল কাৰবাৰটো এটা কমপ্লিট আত্মীয়তা লেখা শব্দকেইটা আৰু মোৰ চকু 1.5 ফুটৰ ডিষ্টেঞ্চ তাৰ পৃথিৱীত কোনো নাই যি কোনো আহিব নোৱাৰে টেলিভিশ্যনৰ ক্ষেত্ৰত মেচিনটো লৈ পেলাই তোমাৰ ক'বলগীয়া কি হয়
এতিয়া সত্যকাম দাই যেটো কথা কৈছে এটো ময়ো একমত কিন্তু মাধ্যমটো অলপ সলনি হ'ব টেলিভিছন থাকিব মাধ্যমটো সলনি হ'ব আৰু যেটো কলে যেতিয়াই মন যায় তেতিয়া চাব পাৰিব এনেকুৱা নহয় যে এটা 7:45ত বিশ্লেষণৰ কাৰণে ৰৈ থাকিব এনেকুৱা সেইটো সম্ভৱ নহয় এতিয়া সেইটো সম্ভৱ নহয় তাৰমানে চহৰৰ মানুহৰ কাৰণে সম্ভৱেই নহয় চহৰ নগৰ বুলি কথা নহয় এতিয়া আৰু আমাৰ কোভিড-19 টো আৰু শিকাইছে তেতিয়া ওয়াৰ্ক ফ্ৰম হোম কোনোবা হয়তো ৰাতিপুৱা চাব পাৰে কোনোবা হয়তো গধূলি চাব পাৰে কোনোবা হয়তো দুপৰীয়া চাব পাৰে এটা কথাটো হ'ল যে আৰু কন্টেন্ট বিলাক আমি মানে কাৰ কেনেকুৱা ধৰণৰ কন্টেন্ট আৱশ্যক আছে সেইটো মতে আমি শিডিউলবিলাক কৰিব লাগিব এনেকুৱা নহয় যে অকল এটা বিষয়তে আমি কৰিম বুলি সেইটো চাব লাগিব যে কোন দৰ্শকে কোনখিনি সময়ত চাব পাৰে সেইটো এটা সাৰ্ভে কৰিব লাগিব সকলোৱে ৰবিজিতৰ ক্ষেত্ৰত ড্ৰামা মানুহ ষ্টেজত কৰা এই যে এতিয়া পোষ্ট পেণ্ডেমিকৰ গোটেই সিচুৱেশ্যনটো এটা একেধৰণৰ কথা টেলিভিছনৰ ড্ৰামাৰ ক্ষেত্ৰত ফৰ্মেটটো বদলি যাব চাগে ফৰ্মেট অলৰেডি বদলি হোৱা আৰম্ভ হৈছে ধৰি লওক আমি আমি অসমৰ কনটেক্সত যদি নাপাতো কথাটো ৱৰ্ল্ড কনটেক্সত যদি আমি কথা পাতো সেইকাৰণে ভাবো কিতাপ নাথাকে ৱৰ্ল্ড কনটেক্সত যেতিয়া ভাবো যে থিয়েটাৰ ইজ চেঞ্জিং all digital ati ami bahirot jiblak kaam koro half of my work also involve lots of video inputs live etia yate ami kibata kori asu yar atu live feed buli eta bostu ase hetu already hai goise mane live natokor logot live feed bula bostu eta ase but pre recorded video ase hetu incorporate hoise live natokor logot live feedot pai প্লাস এতিয়া ধৰি লওক আমি অনলাইনত এবাৰো পাৰফৰ্ম কৰিলো আমাৰ তিনিটা পাৰফৰ্মেন্স কৰিছো এখিনি সময়ত মোৰ নিজৰে সৰু উদাহৰণ এটা দিছো হাজুৰ পৰা আমি এটা পাৰফৰ্মেন্স কৰিছো যিটো আমাৰ জিৰসং থিয়েটাৰ পেজৰ যোগেদি আমি লাইভ টেলিকাষ্ট কৰিছো লাইভ গৈছে লাইভ পাৰফৰ্মেন্স মানুহে যিমানখিনি আমাৰ নেটৱৰ্কত মানুহ আছিল বহুত যিয়ে ইচ্ছা কৰে চাব পাৰে এটোটো মোৰ এটা সৰু উদাহৰণ মই সৰু ঠাইৰ সৰু ৰিসোৰ্সৰ ভিতৰত মই কাম কৰিছো কিন্তু ওয়াৰ্ল্ডত যদি আপুনি চাই ইট ইজ অল ডিজিটেল এটা ডিজিটেল পাৰফৰ্মেন্স ইজ এ ডিজিটেল মিডিয়া আহি গৈছে গতিকে থিয়েটাৰ ইজ অলসো চেঞ্জিং ধৰি লওক নাটকত যেনেকৈ আমাৰ 5টা ক্যাৰেক্টাৰ আছে এতিয়া এইখিনি সময়ত এনেকুৱা নাটকৰ সৃষ্টি হৈছে বেলেগ জায়গাত থাকি তাৰ পৰা পাৰফৰ্মেন্স এটা বম্বেৰ পৰা এটা দিল্লীৰ পৰা এটা কলকাতাৰ পৰা বিভিন্ন জায়গাত ইন ওয়ান পাৰফৰ্মেন্স ইজ হ্যাপেনিং গতিকে থিংস আৰ চেঞ্জিং থিংস আৰ টু ৰবিজিতৰ যেটো কথা কৰো মই কথাবিলাক অকমান মানে মানিবলৈ মন যায় বিকজ থিংস আৰ চেঞ্জিং একচুয়ালি থিংস আৰ চেঞ্জিং ড্ৰামাটিক চেঞ্জিং ভেৰি মেজৰ ইটস মই আৰু It's convergence. It's not convergence because apuni yar perform kori ase aru sithale apuni digital media to sai ase it is a convergence and also no that is one form yes. another form digital ote performance to hoy ase what you will say gutei performance to life hoye thoka nai hetu digital ote performance hoy ase one person is from Calcutta Delhi Bangalore beleg city bohi pelai manu eta sidha directly digitally performance korise that is a digital medium this is a very traditional understanding. Parallel medium. This is a very traditional understanding. We are going into very confused state. মানে আটাই ডাঙৰ কথা হৈছিল কি প্ৰথমতে ৰবিজিতা বাইদেউৰ কথাটো নহল বুলি কিন্তু এতিয়া মানে ইনেকৈ ফেক্ট লৈ আহিছে আৰু তেখেত নিজে নাইট্ৰ ফৰ্ম গতিকে এতিয়া মানে লাহে আমাৰ কুৰকুৰ অকণ নমনীয় হৈ যায় মানে চেঞ্জিং থিংছ আৰ চেঞ্জিং আৰু চাৰে কত এইটো পেৰেলেল মিডিয়াম দে একচুৱেলি দ্যাট ইজ পেৰেলেল আপুনি মানি লব নহয় ৰবিজিতা এতিয়া ষ্টেজ নাই পাৰফৰ্মেন্স কৰো হ'বলগীয়া নাই happening in digital গতিকে ডিজিটেলত হ'বলৈ আছে yes it is there but we are not watching আমি অসমত we love Assam and Assamia so much আমি it is good সেইটো বাৰু বেলেগ কথা that is different মানে তাৰ ইমোশনটা আছে আৰু ৰবীন্দ্ৰ ভৱনৰ নাটকখন চোৱা আৰু ইয়াত নাটকখন that has not value না ৰবীন্দ্ৰ ভৱনৰ নাটকখন চাবৰ কাৰণে এতিয়া বহুত দিনলৈ অপেক্ষা কৰিব লাগিব that has no value actually মানে কি আমি নাটকখনটো জিয়াই ৰাখিবই লাগিব এটা ডিজিটেলত হলেও আমি চাব ৰবীন্দ্ৰ is a very strong point ঠিক আছে that has no value we are emotionally looking for ৰবীন্দ্ৰ ভৱনত এদিন এখন I am doing creating performance but মই ভাবো half of the work that I am creating in this globe মানে গ্লোবত it has no value আমি যেটো লেভেলত বস্তু ক্ৰিয়েট কৰি আছো it has no value it is আপোনাৰ বৌদ্ধিক ক্ৰিয়েটিভিটি এবিলাকৰ একো ভ্যালুৱে নাই আমি এটা ইমোশনালি অ্যাটাচমেন্ট আজি মই পানবজাৰলৈ গৈ ভাল পাওঁ দিঘলি পুখুৰী চাৰি পাৰলে ঘুৰিলে মোৰ মনটো ভাল লাগে that is my attachment তো মোৰ নেক্সট জেনাৰেচনৰ মোৰ ছোৱালী আহি আছে ছোৱালী আহি আছে so then think they have no understanding what is Digholi Pukhuri what is Panbazar Mahamaya cabin they all change but goa thalasat gele khaba lagibo নহলে আমাৰ কাৰণে মহামায়া this is a global আমাৰ কাৰণে মহামায়া these are global kids they are ইয়াতে বহি পেলাই তহঁতে নাচাৰ কথা পাতিছে ইয়াতে বহি পেলাই বেলেগৰ কথা পাতিছে ইয়াতে বহি বেলেগৰ লিটাৰেচাৰ পঢ়িছে so they don't really border actually হুমেন বৰা গৈ কিতাপ পঢ়াৰ আনন্দ পঢ়াৰ যেটো আনন্দ আত্মানুসন্ধান মই দেউতা বুক ফেৰৰ পৰা গৈ পলে ডিফুট বাচ্চাই আছো আৰু একে ৰাতিৰ ভিতৰত আত্মানুসন্ধান এনেকে পঢ়িছো এপিটা পঢ়িছো হাফ বুজি পোৱা নাছিলো বাট দেন ধাৰাখাৰে পঢ়িছো গা হিকৰি যায় আৰু এইবিলাক হেতু আছিলে বাট হেতু নাথাকে এতিয়া এটো ইহঁতে বহুত বছৰ এটো নেক্সট জেনাৰেশ্যন এটো আমি ইমোশনালি ভাবি আছো মোৰটো তাতকে ডাঙৰ কথা এই যে অসম আৰু অসমীয়া হেতুৱে নাথাকে অসমীয়া ভাষা নাথাকে অসমীয়া মানুহ নাথাকে another 50
50 yearsৰ পিছত আই ডোন্ট থিংক যি ধৰণে ডেমোগ্ৰাফি চেণ্টাৰ থাকে বুলি ক'লে নহ'ব এই থকা ব্যৱস্থা আমি কৰিব লাগিব থকা ব্যৱস্থা কৰিবলৈ আৰু থাকিব নহ'ব মানে আমি যদি এনেকৈ যদি কওঁ যে বেলেগে কি ক'ব মানে সেইটোত মই এগ্ৰী নহয় নাথাকে বুলি আৰু এতিয়া মই কৈছোঁ বাৰে বাৰে এইটো অসমৰ গাঁৱে ভূঞে চাই আছে প্ৰতিদিন টাইম গতিকে এইটো যদি কওঁ মোবাইল এটা হাতত নাই বহুতো ইলেক্ট্ৰিচিটি নাই গতিকে তেওঁলোকক যদি আমি এইবিলাক যদি কথা যদি বাৰ্তাটো যদি বহুত বেয়া কথা হ'ব মানে গতিকে কিন্তু আমি সেইখিনি ভাবিব লাগিব মেজৰিটি ষ্টুডেণ্টৰ কথা ল'ৰা ছোৱালীৰ কথা ভাবিব লাগিব তাৰমানে সেইটো আমি ভাবিব লাগিব এইটো বা মেছেজটো যাব নালাগে যে প্ৰতিদিন চাই পেলাই মোক মোবাইল এটা লাগে আজি মোৰ স্মাৰ্টফোন এটা লাগে মোৰ নেট কানেকশ্যন এটা লাগে ইলেক্ট্ৰিচিটি কানেকশ্যন লাগে সেইখিনি কথা মৃণাল চাওক ৰবিজা বাইদেউ যিটো কথা কৈ আছে এই গ্লোবেল যিটো কাৰবাৰৰ কথা কৈ আছে তাৰ মাজত আমি যিটো ক্যাপিটালিজমৰ এগ্ৰেশ্যনৰ কথা আছে যিটো পুঁজিবাদৰ আগ্ৰাসনৰ কথা আছে যিটো আগ্ৰাসনত কালচাৰেল এগ্ৰেশ্যন কালচাৰেল এক্সপানশ্যন কালচাৰেল যিটো আপোনাৰ ক্যাপিটালিজমৰ যিটো আগ্ৰাসন তাৰ কথা সোমাই আছে সাংঘাতিকভাৱে চ' তাৰ যিটো ৰেজিষ্টেঞ্চ বুদ্ধিতে যিটো কৈছে দিছ ইজ দ্য ৰেজিষ্টেঞ্চ সেই ৰেজিষ্টেঞ্চটো আহিবই এইটো চিৰিয়াছ কথা গতিকে মই ৰবিজ দেৱাৰ লগত মই এগ্ৰী নহয় যে অসমীয়া নাথাকে অসমীয়া কিবা নাথাকে যে 20 লাখ মানুহৰ থাকিবই থাকিব কিন্তু দ্বিতীয় কথা আই ৰেচপেক্ট হাৰ কিন্তু মই মোৰ ফালৰ পৰা মই ভাবোঁ যে নাথাকে আৰু মই আপোনাক এটা কথা কওঁ মোৰ এটা এক্সপিৰিয়েঞ্চ কওঁ যিটো কোভিড টাইমত মইতো মাষ্টৰ মানুহ মই ল'ৰা ছোৱালীক পঢ়াই আছোঁ কোভিডৰ সময়ত আমাক ক'লে যে ডিজিটেল মিডিয়াত আমি ক্লাছ কৰিব লাগে কিমান ল'ৰা ছোৱালীয়ে ক্লাছ কৰিলে আপুনি মোক কওক মোৰ 65টা ল'ৰা ছোৱালীৰ মই যেতিয়া ক্লাছ কৰিবলৈ কওঁ সিহঁতে 65টা ল'ৰা ছোৱালীয়ে ক্লাছ কৰিবলৈ আহোঁতে সিহঁতে কৰে কি খুব বেছি 30টা ল'ৰা ছোৱালী আহে 25টা ল'ৰা ছোৱালী আহে যেতিয়া আমি ডিজিটেলি পৰীক্ষা পাতিলোঁ এজনী ছোৱালীয়ে পৰীক্ষাৰ বহীখন আপলোড কৰিবৰ কাৰণে পথাৰৰ মাজলৈ আহি ল'ব লগা হৈছে এজনীয়ে চুমনি এখন আছে তাৰ ওচৰলৈ আহিছে এইখন পৃথিৱীত আমি কওঁ যে প্ৰিণ্ট শেষ হৈ যাব অলপ আগতে মই মৃণাল আপোনাক কৈছিলোঁ না কেনেকৈ পচিবল য'ত টেকনলজি বস্তুটোৱে ভালকৈ অহা নাই এই বস্তু তুমি যিটো কৈছা তাত অহা নাই কৈছা গুৱাহাটীত মই থাকি ৰিলায়েন্স গিগাৰ 37 MB স্পীড থকাৰ পিছত মোৰ ঘৰত যিটো অৱস্থা হৈ গ'ল 5 এক্সপেৰিমেণ্ট টিভিত ক'ব নিবিচাৰোঁ গতিকে তুমি কল্পনা কৰিব লাগে মোৰ ছুপাৰ ফাষ্ট ইণ্টাৰনেট থকাৰ পিছত মোৰ ঘৰত যিটো অৱস্থা হৈ গ'ল একে পৰীক্ষাত গতিকে আমি ৰিস্ক লৈছোঁ বিশ্ববিদ্যালয়ত যে আমি মুখামুখি ক্লাছ কৰিম কেলৈ ৰিস্ক লৈছোঁ কিন্তু এটা কথা দেই এই ডিজিটেল ক্লাছবিলাক কমপ্লিটলি কোনো পদ্ধতি ছাকচেছফুল কেতিয়াও নহয় ইউনিভাৰ্চিটিৰ আমাৰ ভাইচ চেঞ্চেলৰ কোনোবা এটা কথাটো কৈছিলে তেতিয়া যে আছে 10 to 15 মিনিটছৰ পিছত মানুহৰ কেতিয়াও মানে ডিজিটেলি বস্তুটা মনত এইটো বস্তু কেপাচিটি নাথাকে মেক্সিমাম 15 মিনিট নৰ্মেল অফলাইন 45 মিনিটৰ ক্লাছ এটা যদি টিভিত কোনো মানুহে বহু ভাৰতটো একো বুজি নাপায় কাৰো ইণ্টাৰেষ্ট নাই মোবাইলে এই গোটেই অনলাইন বস্তুতে কমপ্লিটলি আগতে কৈ আছিলে কমপ্লিটলি আৰু দুখো নিদিওঁ কেলে আপোনালোকক 50 মিনিটৰ ক্লাছ এটা কৰিব কেনেকৈ জানে ডিষ্টেঞ্চ এডুকেশ্যনটো বেলেগ বস্তু কমপ্লিট বেলেগ বস্তু আপুনি ফেচবুকত ডেইলি কবিতা লিখা মানুহ আছে নেজানো ফেচবুক নাই ডেইলি গল্প মই শুনা কথা দেই ডেইলি গল্প লিখা মানুহ আছে আপুনি কোনজন গল্পকাৰক চিনি পায় আৰু কোনজন কবিক চিনি পায় গোটেই ভাৰতবৰ্ষত হিন্দীত কওক বেংগলীত কওক ফেচবুকত লিখা কালি খাই মৰিব দেই ফেচবুকত মৰো নাই আপোনাৰ নাই মই কোৱা নাই যে ভাল কবিতা লিখা নাই বুলি মই কোৱা নাই মই কৈছো যে তাত ভাল কবিতা ওলাইছে কিন্তু ডিজিটেল মিডিয়া মই যে কৈছো যে কনভাৰ্জ এই মুহূৰ্তত যিখন চবতকৈ চাগে জনপ্ৰিয় কিতাপ লাইফ অফ এ ড্ৰাইভাৰ সেইখনো চাগে ফেচবুকতে লেখা আৰু বাৰাক ওবামাৰ কিতাপখন কেনেকৈ পাইৰেটেড হ'ল আপুনি দেখিছে ইমিডিয়েটলি বাৰাক ওবামাৰ কিতাপ মোবাইলত আহি গ'ল কিতাপখন ওলোৱাৰ লগে লগে গতিকে পাব্লিচাৰবোৰো আজিকালি খুব কনচাৰ্ণ হৈছে যে তেওঁলোকে সেই কিতাপখন ওলোৱাৰ লগে লগে ডিজিটেল ভাৰ্চন ইজ এভেইলেবল লগে লগে ওলাই গুচি গ'ল গতিকে প্ৰিণ্ট মিডিয়া সকলো প্ৰিণ্ট মিডিয়া সকলো ফালৰ পৰা ছিকিউৰ্ড ইউ আৰ দ্য অ'নাৰ অফ দ্য বুক আটাইতকৈ ডাঙৰ ইছ্যুটো এইকাৰণে পশ্চিমত সেইকাৰণে কৈছে যে অ'নাৰশ্বিপ অফ দ্য নলেজ চ'ৰ্চ এই নলেজ চ'ৰ্চটোৰ অ'নাৰশ্বিপ আমি ভাৰতীয় মানুহবোৰে বেছি ৱেষ্টাৰ্ণ হোৱাৰ কথা ভাবোঁ বেছি পশ্চিমৰ কথা ভাবোঁ মালিকী স্বত্ব জ্ঞানৰ ভাণ্ডাৰটোৰ ডিজিটেল মিডিয়াৰ মালিকী স্বত্ব আপোনাৰ হাতত নাই ডিজিটেল মিডিয়াৰ মালিক কাইলৈ ৱেবছাইট বন্ধ কৰিলে আপোনাৰ চ'ৰ্চ ফিনিছ টেলিভিজন চেনেল এটা বন্ধ হোৱা নিচিনাই কথাহে ৱেবছাইট এটা বন্ধ হোৱাটো আৰু বিশেষকৈ কিতাপ গ'ল সেইখিনি আপোনাৰ যদি এনুৱেলি আপুনি যদি ৱেবছাইটটোৰ পৰ্টেলটোৰ আপুনি পইচাটো ৰিনিউ কৰা পইচাটো আপুনি দিব নোৱাৰা হৈ গ'ল এইটো গ'ল শেষ
একেদিনাই আৰু প্ৰিন্ট মিডিয়া কিন্তু অসমত প্ৰিন্ট বহুত মিডিয়া safe কিতাপ দেই। আলমাৰীত আছে বিচাৰি আনিলো অসমত বহুত পশ্চিমৰ safe। মানে এইটো কথা বুজি পায় আমি কিয় অসমত আছে কাৰণ কি জানে কি হৈছে জানা আজিলৈকে আমাৰ অসমীয়া কিতাপ পাইৰেটেড ভাৰ্জন আপুনি দেখিছে নেকি ওলাইছে নেকি আপোনাৰ আপা বা মতম দস্যু ভাস্কৰ মই দেখিছো হা আপোনাৰ কিতাপখন পাইৰেটেড কিন্তু আপুনি কলকাতাৰ গলিয়ে গলিয়ে কিমান মানে কিতাপবোৰ সব মানে পাইৰেটেড ভাৰ্জন চলি আছে আপোনাৰ মানে ৰূপা বেছিকে ঠিক আছে এইবিলাক মানে গৈ পেলাই কৰি শিকি যাব এটলিষ্ট সেইখিনি নকৰে মানে সেইটো আজিলৈকে নহল যেতিয়া কাৰণ মানুহেতো আজিকালি কলকাতা পাইৰেটেড হওক যিয়ে হওক মানে এনেকুৱা নহয় মই এনেকুৱা মানে কিতাপটো যিয়ে কিতাপ মানে বিক্ৰী হলে পঢ়িলেই মোৰ মনটো ভাল লাগে এইটো ডিজিটেল মাধ্যমত চুৰি কৰাৰ কাৰণটো বেছি সহজ আৰু পাব্লিছাৰ বুলকো জানে এইটো কথা লেখকও জানে যে ডিজিটেল মাধ্যমত আৰে বাৰাক ওবামাৰ কিতাপখন যদি পিডিএফ ফৰ্মেটত ফ্ৰী অফ কষ্ট আপোনাৰ হাতত থাকিব মানে বিক্ৰম সেতৰ এই কিতাপখন কি আছে পাইৰেটেড ভাৰ্জন এখন কিনিছিলো কম দামত পাই মানে কিতাপখন আধাতে শেষ হৈ থাকিল মানে 7 পেজ মান নাই আধাতে শেষ আৰু মানে অৰিজিনখন ৰূপাৰ আছিল এই পাইৰেটেড কাৰবাৰটো বহুত দিনৰ পৰা চলি আছে মানে এইটো কলকাতা কাৰবাৰ খুব লিমিটেড এইটো সবতে 2 নম্বৰই থাকে কিন্তু ডিজিটেল মাধ্যমত এই কথাটো কিন্তু ভাল কথাতে কৈছে আমাৰ দি সমাজত এই বস্তুটো এতিয়া বস্তু অহা নাই দ্য সেন্স অফ ওনাৰশিপটো নট সেন্স অফ দ্য লিগেল ওনাৰশিপ লাগে কাৰণ পোৰ্টেলৰ পৰা ছ'চিয়েল মিডিয়াত বন বুলি ক'লে বন আজি শুনিবলৈ হাঁহি উঠে ভালো লাগিছে গভৰ্ণমেণ্টে যে পৃথিৱীৰ সকলোতকৈ শক্তিশালী মানুহজনৰ টুইটাৰ একাউণ্ট বন্ধ ফেচবুক একাউণ্ট বন্ধ ডোনাল্ড ট্ৰাম্পৰ বন্ধ মানে আপুনি তেনেকে হলে চাওক বাৰাক ওবামাৰ কিতাপখন 10টা কপি উলিয়ালেতেন কংগ্ৰেছ লাইব্ৰেৰীত এটা দিলেতেন নিজৰ ঘৰত ৰাখিলেন বা ডিজিটেল মিডিয়া লাখছ অফ কপি কেলে প্ৰিণ্ট কৰিছে লৈছে তো বাণিজ্যিক বিৰতি ঘূৰি আহি পেলাই এই যিটো কথা ডিজিটেল প্ৰিণ্ট আৰু টেলিভিছনৰ কথা কি হ'বগৈ আকৌ এবাৰ থাকিম ঠিক একেবাৰে শেষতো ভাগত इश्क में शरारत का कॉकटेल नैनफोस कॉकटेल condoms taste the flavor of love ডাঙৰ কাম মই নাইটো মাত্ৰ পিংকিক প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে সাজু কৰি তুলিলো এওক হাঁহিবলৈ শিকালো মাৰ সহায় সাৰথি হলো আৰু সাহসো তেনেই সৰু কথা নহয় আপোনাৰ দৰে শীতকালত ভেসলিন এক কাম অনেক গাড়ীতে থাকা কি কৰিছা দেউতাক দেখিছিলো তুমি কেতিয়া ইমান ডাঙৰ হৈ গলা হৰলিক্স গাখীৰ ঘেঁহু ভিটামিনছ উত্তৰ পূৰ্বাঞ্চলক প্ৰকৃতিয়ে অপৰূপ সৌন্দৰ্য প্ৰদান কৰাৰ লগতে কিছুমান সমস্যাও দিছে প্ৰবল ভূমিকম্পৰ সমস্যা ব্ৰহ্মপুত্ৰৰ বানপানীৰ সমস্যা এনেকুৱা সমস্যাৰ মাজত নিজৰ ঘৰখনৰ সুৰক্ষাৰ ভয় সকলোৰে হয় নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে ব্লেক টাইগাৰ চিমেণ্ট হয় নাখাব টাইগাৰ আছে নহয় কিয় নুমুৱালা যিহেতু নালাগে মানে যেতিয়া জুন আছে ইয়াত তেন্তে পোহৰৰ কি প্ৰয়োজন জুনৰ দৰে পোহৰ হ'ব মোক নতুন লাক্সেৰে য'ত আছে 7বিধ বিউটি উপাদান নতুন লাক্স নহয় দেউতা ষ্টপ এইখন হল তোমাৰ মুখ ই হল এন্ট্ৰি পইণ্ট মুখখনত গোটেই ৰাতিৰ লেতেৰা বীজাণু চিধাই ভিতৰত কলগেট ৰেড শক্তিৰ 5বিধ নেচাৰেল উপাদানৰ ফৰ্মুলা বীজাণু মুখতে নিৰ্মূল কৰে আৰু ভিতৰলৈ সোমোৱাত বাধা দিয়ে যাতে মুখখন হয় চাফা আৰু দেউতা হেলদি কলগেট ৰেড শক্তি মুখখন চাফা মানে আপুনি হেলদি নতুন কলগেট ৰেড শক্তি মাউথ প্ৰটেক্ট স্প্ৰে আ কৰা জাম্প আপ না কৰা বন্ধ নাকে আপোনাক শুবলৈ নিদিয়ে নেকি অট্ৰিভিন অক্সিফাছ ৰিলিফ স্প্ৰে ই বন্ধ নাক খুলিবলৈ আৰম্ভ কৰে মাত্ৰ 25 ছেকেণ্ডতে মোৰ মৰমৰ মাজনীৰ যেন কাৰো মুখ নালাগক আইতা মোৰ কলাপুটৰ দৰকাৰেই নাই আগৰ পৰাই বহুত দাগ আছে এতিয়া দাগ নাথাকিব মাত্ৰ 7 দিনতে স্পটলেছ গ্লো পন্স হোৱাইট বিউটিৰ ভিটামিন B3 ফৰ্মুলাই ডাৰ্ক স্পটছ কমায় আৰু জাছে স্পটলেছ গ্লো মাত্ৰ 7 দিনতে পন্স হোৱাইট বিউটি এতিয়া মাত্ৰ 70 টকাত এক্সকিউজ মি সৰি থ্যাংক ইউ
দাদা অলপ ৰাইট লৈ যাওক সাধাৰণ ৰিমোট থকা সেট টপ বক্স লয় যদি এনেকুৱাইটো হ'ব কেৱল D2H HD RF সেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেন্সি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে D2H HD RF সেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত D2H বেলেগ ভিউ তই পিন্ধিছা নাইস তোৰ ময়শ্চাৰাইজাৰে সোনকালে ছুটি লৈ ল'লে প্ৰথমে এইটো লগা শীতকালত ট্ৰাই কৰক ইণ্ডিয়াৰ নম্বৰ 1 বডি লোশন ভ্যাসলিন ইয়াৰ গ্লিচাৰিন যুক্ত ফৰ্মুলাই গভীৰলৈকে আৰ্দ্ৰতা যাচে আৰু ভ্যাসলিন জেলিয়ে আৰ্দ্ৰতা লক কৰে যাতে আপুনি পায় কোমল মুলায়ম ছাল গোটেই দিন ভ্যাসলিন তোৰ লগত এতিয়াও এই চেয়াৰখন আছে আমাৰ বন্ধুত্বৰ দৰে মাৰ্কো আৰু মিৰাকেলৰ দ্বাৰা তৈয়াৰী সকলোবোৰ ফাৰ্নিচাৰ অতি মজবুত আৰু আকৰ্ষণীয় Marco and Miracle use plastic furniture and save nature Tasty tasty crispy crispy Prontos crunchy crunchy munchy munchy Prontos everybody likes to snack on Prontos Prontos the taste of the world আপুনি জানেনে কাখলটিৰ তলৰ ঘামত প্ৰতিপালিত বেক্টেৰিয়াৰ ফলত 90% গাৰ দুৰ্গন্ধই দেখা দিয়ে ৰেক্সোনা আণ্ডাৰআৰ্ম ৰোল অন ঘাম আৰু বেক্টেৰিয়াৰ ফলত দেখা দিয়া দুৰ্গন্ধ ৰোধ কৰে যাতে আপুনি হৈ ৰয় ক্লিন এণ্ড ফ্ৰেছ দিনটো ধৰি ৰেক্সোনা মাত্ৰ 67 টকাতে দুৰ্গন্ধৰ পৰা 10 গুণ ৰক্ষা পাওক প্ৰিয়া মোৰ মোজাজোৰ কাবৰ্ডত প্ৰিয়া মোৰ চশমাজোৰ টিভি ৰেকৰ্ড ৱালেটটো প্ৰিয়া সা প্ৰিয়া ব্ৰেকফাষ্ট মই শ্ৰেয়াৰ হোম এপ্লায়েন্সেছ নহয় যে সকলোবোৰ কাম পলকতে কৰি দিম তেনেহলে বুৱাৰীৰ নাম আজিৰ পৰা প্ৰিয়া নহয় শ্ৰেয়া হাউসৱাইফ হওক বা ৱৰ্কিং ওমেন হওক পাকঘৰৰ কাম পিটিককে সমাধান কৰিবলৈ ব্যৱহাৰ কৰক শ্ৰেয়া হোম এপ্লায়েন্সেছ বেষ্ট ডিউৰেবল এলিগেন্ট এণ্ড ইকনমিক শ্ৰেয়া হোম এপ্লায়েন্সেছ এটা কুকাৰ 5টা উপহাৰ মোৰ পাকঘৰ শ্ৰেয়া পাকঘৰ আপোনালোকৰ নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ সিমেন্টৰ বিশাল শক্তিৰে ব্লেক টাইগাৰ সিমেন্ট ভয় নাখাব টাইগাৰ আছে নহয় দৰবৰ গুণ হে ৰাহুনা কালি কাপোৰ তুমি ধুইছিলা নহয় কে বাবলুৱে কৈছিলে সেফটিৰ বাবে ধোৱাৰ সময়ত অলপ দৰব মিহলাব লাগে গোটেই সুবুৰিতে বাবলুৰ কথা অকল তুমিহে শুনা সেফটিৰ বাবে মিহলাবা কমফৰ্ট জাম্প প্ৰটেক্ট ই 99% বেক্টেৰিয়া আঁতৰাই আৰু যাছে আমুল মুলুৱা গুণ কমফৰ্ট জাম্প প্ৰটেক্ট একে কফি একে চাহ পলকতে নতুন সোৱাদ যাছে প্ৰতিটো ঢোকতে আমুল গাখীৰৰ এনে সোৱাদ যে ৰবই নোৱাৰি কি ধুনীয়া লাগিছে পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এইটো মই কৈ আছো কালাৰ আবদাল লোৱা কালাৰ 10 গুণ বেছি এল'ভেৰাৰ আবদাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমোনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আবদাল L18 Color Pops Matte Lipstick বোল্ড গভীৰ ৰং মাত্ৰ এবাৰতে এতিয়া এখন নহয় মাত্ৰ 75 টকাত L18 বহুত ভোক লাগিছে এতিয়া যি হলেও চলিব যি হলেও নচলিব নতুন সানফিষ্ট কেকৰ ট্ৰিনিটি এয়া হৈছে চকো কেক চকো ক্ৰীম আৰু চকো সসৰ ট্ৰিপল কম্বিনেশ্যন পেটক দিয়া কিবা গ্ৰেট উভতি আহিছে একেবাৰে শেষৰ ক্ষেত্ৰত আমাৰ ডিছকাশ্যন ডিবেট ডিজিটেল ভাৰ্চেছ প্ৰিণ্ট বা কিতাপ আৰু টেলিভিশ্যনৰ ক্ষেত্ৰত একেবাৰে শেষৰ ফালে যে দেৱাংগ যদি আমি ভাবোঁ যে কিতাপ থাকিবইগে অসমত সেই ধৰণৰ কিতাপৰ কাম হৈছেনে যিটো ধৰক চাওক ডিজিটেল মিডিয়াই আমাৰ পিছৰ জেনেৰেশ্যনৰ মোটেই মন মগজুটো সম্পূৰ্ণ এটা গোলকীয় কৰি পেলালে তাক আপুনি যেনেকৈ তাৰ ডিমাণ্ডটো বেলেগ ধৰণৰ বহুত চেষ্টা কৰে ডেফিনেটলি অসমীয়া মাধ্যমৰ কথা কৈছা হৈছে একদম সহজ কথা লাগি কিন্তু আমি সেইখিনি বস্তু দিব পাৰিছোঁনে লেখা কণ্টেণ্টখিনি আমাৰ ইমান ডাইভাৰ্চিফাই আছেনে
নে আমি বিচৰাখিনি পোৱা নাই সাহিত্য সংস্কৃতি ঠিকে আছে আমি বাৰু এজ এ মানে ৰিডাৰশ্বিপটো যিমান মেচিউৰ হৈছে ৰাইটাৰ্ছখিনিৰ সেই মেচিউৰিটিটো সেই ডেভেলপমেণ্টটো আহিছে নাই এইটোতো আৰু হেৰিকে ক'বলৈ সেইখিনি কণ্টেণ্টটো আমি দিব পাৰিলেহে ৰাইটাৰে কিতাপখন মানে জীয়াই থাকিব বা প্ৰিণ্ট মিডিয়াটো জীয়াই থাকিব অকণমান মেচিউৰিটিটো সাংঘাতিক বহুত বাঢ়ি গৈছে দেই আৰু মই এনেকুৱা লাগে বহুত সময় মানে নাপায় ক'ব ৰাইটাৰখিনিয়ে বহুত সময়ত যেন সেই মেচিউৰিটিটো অলপমান এতিয়াও ভয় খাই আছে নেকি বা অলপমান ইনহেভিশ্যন যিটো ড্ৰামা বা চিনেমা দেখি এক্সপেৰিমেণ্টেশ্যনটো ৰাইটাৰৰ ক্ষেত্ৰত অলপ হৈছেনে আৰু মানে কি কষ্টটো অলপ কম হৈছে দেই ৰাইটাৰৰ ক্ষেত্ৰত মই ভাবোঁ মানে সকলোৰে ক্ষেত্ৰত নহয় কিন্তু এতিয়া ধৰি লওক অলপ আগতে ৰবিজিতা বাইদেৱে ক'লে যে ফিকশ্যনেল চলি আছে অনলি বিকজ অফ ইম'শ্যন আৱেগৰ কাৰণে ফিকশ্যনেল হেৰি চলি আছে কিন্তু তাৰ লগতে আমি এইটো মনত ৰাখিব লাগিব মই এইটো অকণমান ফালুকাটি গৈছোঁ অসমীয়া মানুহৰ ইতিহাস যিখন ছাৰে ক'লে 1200 টকা দাম এখন উপন্যাস 300-400 টকাত পায় বৰ্ণৰ ৰক্তিম ঠাকুৰীয়াক যেতিয়া মই কিতাপখনৰ অৰ্ডাৰ দিলোঁ আজি যোৱা মাহত আৰু তেওঁ ক'লে দেৱাংগদা এই কিতাপখনৰ বিক্ৰী সাংঘাতিক ভাল আৰু মেক্সিমাম ষ্টুডেণ্ট সেইটো এটা মানে হোপফুল কথা আশাবাদী কথা তথাপি আপুনি যিটো হাঁহি মাৰিছে মানে আপুনি মই ভালকৈ কওঁ কিয় হাঁহি নহয় তোমাতকৈ বেছিকৈ কম এই মুহূৰ্তত চবতকৈ বজাৰৰ দামী কিতাপখন চাগে মোৰেই 3,500 টকাৰ অসমৰে বৰ্ণই সেইখিনি সময়ত হিচাপ নোহোৱাকৈ মানে ডিমাণ্ড তাহাঁতৰ মই দিব নোৱাৰিলোগৈ এতিয়া তাকে লৈ ইমানেই ডিমাণ্ড হৈছেকে 3,500 টকা এখন কিতাপ 6টা ভলিউম এতিয়া আন এজন প্ৰডিউচাৰ আহিছে আহি পেলাই 7 নম্বৰৰ ভলিউম লৈ পেলাই 7টা ভলিউমেৰে নিয়াৰলি 4,000 টকা এখন কিতাপৰ দাম হ'বগৈ এটা ছেট কিয় আহিছে কিয় আহিছে 4,000 টকা এখন হ'বগৈ আপুনি কণ্টেণ্টখিনি তাত দিছে মই সেই কথা নাই মই কথাটো বেলেগ কথাটো কৈছিলোঁ মই সেইটো পৰা পিছত আহি গ'লোঁ মই কৈছোঁ যে যিটো মেচিউৰিটি হৈছে ৰিডাৰৰ সকলৰ বহুত মেচিউৰ হৈছে দেই অকল ৰিডাৰ বুলি নহয় দেই মানে চব পিনি হৈছে চিনেমাৰ দৰ্শকেই হওক গানৰ হেৰি অতিথি অহাৰ পিছত ইমান ভাল পাইছোঁ এই যে গছৰ কাষত নাচি থকা মানুহবিলাকৰ যে চেহেৰাবিলাক নোহোৱা হৈ গ'ল তেনে ক্ষেত্ৰত আৰু একচুৱেলি মই অদিত্য তোমাৰ পৰা আহোঁ আমি সেই এই যিখন লেখকৰ যিটো কণ্টেণ্ট তেনেকুৱা মেচিউৰিটি অসমত আহিছেনে নাই নে আমি এতিয়াও অলপমান ভয়কৈ ষ্টেপ দি আছোঁ ষ্টেডিঅ' টাইপতে সোমাই আছোঁ নাই মই ভাবোঁ এইটো আহিছে ডেফিনেটলি আহিছে আমি এক্সপেৰিমেণ্টেশ্যন দেখিছা এক্সপেৰিমেণ্টেশ্যন অসমীয়া সাহিত্যত দেখিছা য'ত অলপ বল্ডলি কোনোবাই কৰিছে নাই এতিয়া আপোনাৰ এইখন যিখন ড্ৰাইভাৰ জীৱনী লৈ যিখন হৈছে সেইখনতো আপোনাৰ ৰিস্ক লৈছিলে ধৰক কিতাপখন সেইখন আপোনাৰ মানে পাঠকে আদৰি লৈছে ইনস্পিৰেশ্যনেল কিতাপ পাঠকে আপোনাৰ আদৰি লৈছে আৰু তেনেকুৱা এক্সপেৰিমেণ্ট বুলি নহ'ব এখন ইনস্পিৰেশ্যনেল কিতাপ এটা ল'ৰাৰ জীৱনৰ বৰ কষ্টকৰ কথা উৎকৰ প্ৰথমতে ছ'চিয়েল মিডিয়াত লিখিছিল নেকি তাৰপিছত তেওঁ কম্পাইল কৰি বিজনেছ হিচাপে তেওঁ কৰিছে বিজনেছটো ডিং ফেণ্টাষ্টিক গোটেই 15,000 মান কিতাপ বিক্ৰী হৈছে আৰু তেনেকৈ আপোনাৰ ধৰক ৰুবুল মাউতৰ যিখন ইনস্পিৰেশ্যনেল সেইখন কিতাপ ধৰক তেনেকৈ আৰু এতিয়া আমি নহয় আৰু এতিয়া আমি আমাৰ ৰবিজিতাই কৈছিলে যে ফিকশ্যনৰ ডিমাণ্ডটো সদায় থাকিব এতিয়া অসীমত যাৰ হেৰালে সেইখন কেতিয়াই মানুহে পাব্লিছ হৈছিলে কেতিয়াই পঢ়িছিলে সেই কিতাপখন আকৌ মানুহে আজি এতিয়া দেখিছোঁ হেৰালসীমা গ্ৰন্থমেলাত নামঘোষা তাৰপিছত একে ঢুকাই গ'ল এই তিনিখন অনন্তকাল চলি থাকিব আৰু এইটো এতিয়াও চলি থাকিব মই কৈছোঁ এতিয়া যোৱা 5 বছৰত LGBT কমিউনিটি ছেক্স প্ৰমিস্কিউটি যিবিলাক মানুহৰ এক্সট্ৰামাৰ্চিয়েল এফেয়াৰ যিটো সাধাৰণতে হৈ থকা ঘটনাৰ ওপৰত সেই ধৰণৰ ওপৰত এক্সট্ৰামাৰ্চ বা তোমাৰ ভাইলেন্স তাৰপিছত তোমাৰ আমাৰ কৰাপশ্যন সমাজ ছ'চাইটি মিডিয়াৰ এক্সপ্লইটেশ্যন আলফাৰ ওপৰত যি দুখন কিতাপ আপোনাৰ পাব্লিছ হৈছে সেইখন কিতাপটো বহুত বিক্ৰী হৈছে সত্যকাম দাদা চাওক আপুনি ফিকশ্যনেলৰ কথা কৈ আছে মই নন ফিকশ্যনেল তাৰমানে চাওক অসমীয়া লেখকে নন ফিকশ্যনত নলেজ বুকছ বুলি আমি ইংৰাজীত যিটো কথা কওঁ জ্ঞানৰ কিতাপ অসমীয়া লেখকে এইটোত এক্সপেৰিমেণ্ট কৰা নাই কৰা ভাষা এটা জীয়াই থাকিবলৈ হ'লে মই যিকোনো সভা সমিতিটো এই কথা কওঁ যে ভাষাটো জীয়াই থাকিবলৈ হ'লে নলেজ বুকছটো ইম্পৰ্টেণ্ট বেংগলীত বিচাৰক আপুনি মই যেতিয়া PhD কৰি আছিলোঁ ছিগমুণ্ড ফ্ৰয়ডে কিতাপ লাগে বেংগলী ট্ৰান্সলেশ্যন প্ৰত্যেকখন কিতাপৰ আছে অসমীয়াত নাই কিন্তু এই তাহানিতে হৰনাথ শৰ্মা বৰদলৈয়ে তাহানিতে লিখিলে মন আকাশৰ অচিন দিগন্ত তাৰপিছত এইটো একদম আবাহন যুগতে লিখা তাৰপিছত কিন্তু নাই আপুনি ছিগমুণ্ড ফ্ৰয়ডৰ চাইক'লজিৰ কথা আমি কৈ থাকোঁ ছিগমুণ্ড ফ্ৰয়ডৰ অন ছেক্সুৱেলিটি আজিলৈকে ট্ৰান্সলেশ্যন হোৱা নাই ছিগমুণ্ড ফ্ৰয়ডৰ ইণ্টাৰপ্ৰিটেশ্যন অফ ড্ৰিমছ আজিলৈকে ট্ৰান্সলেশ্যন হোৱা নাই আপুনি ডাৰউইনৰ অৰিজিন অফ স্পেচিছ নোহোৱাকৈ মডাৰ্নিজিম গা কৰিছে নেকি সাহিত্য পঢ়িব পাৰিব অৰিজিন অফ স্পেচিছ আপেক্ষিকতাবাদৰ সূত্ৰ এইবোৰ নজনাকৈ সাহিত্যৰ মডাৰ্নিজিম বোলা বস্তুটো ভেলুলেছ কিতাপকেইখন ট্ৰান্সলেশ্যন হোৱা নাই আপুনি চাওক মই ক'ৰবাত পঢ়িছিলোঁ মই একদম বিজ্ঞানৰ সৰুকৈ ক'ব লাগিব কাৰণ বুলজিত থাকছে বাকী একদম সৰু কথাকেইটা ক'ম
ভৱিষ্যতৰ ইন্ধন বোলে খেলুৱৈত বুলিতে বা ছায়েন্সৰ মানুহে বেছি ভালকৈ জানিব খেলুৱৈত বোলে বহুত জৈৱিক ইন্ধন লুকাই আছে খেলুৱৈৰ বিষয়ে অসমীয়াত কিন্তু এখন অকল খেলুৱৈৰ বিষয়ে এখন কিতাপ নাই অকল পঢ়ুৱাৰ বিষয়ে এখন কিতাপ নাই মকৰাৰ যে ভয়ংকৰ অৱস্থা এটা হৈছিলে মকৰাৰ বিষয়ে যদি এখন কিতাপ থাকিলেহেঁতেন এই ভয়ংকৰ অৱস্থাটো নহ'লহেঁতেন আজি 4-5 বছৰ আগতে আমি ভবা নাই কম্পিউটাৰৰ বিষয়ে কেইখন ভাল অসমীয়া কিতাপ আছে গতিকে নলেজ বুকছত প্ৰকাশকসকলে গুৰুত্ব দিব লাগিব আৰু নলেজ বুকছ লেখাত আমাৰ লেখকে গুৰুত্ব দিব লাগিব এইটো কিন্তু সত্য কথা 3 বছৰ নন ফিকশন থাকিলে মোৰ ফিকশনাল আহিম জৰুৰীতলে এই সেম কোৱেশ্চন ওপেন কৰি ফুলচাৰছো বুলজিত বহুত ফিকশন এণ্ড নন ফিকশনৰ ক্ষেত্ৰত যে যেটা আমি এইটো কনসেনসাস হৈ গ'ল যে কিতাপ থাকিবই কোনো দিন আৰু ভুল পেলা কৰিব লগা নাই কিন্তু আমি এক্সপেৰিমেন্টেশন যেটো পৰীক্ষা কৰে বেছি সুবিধা হয় ফিকশনত অসমৰ সাহিত্যই শেহতীয়া 2 3 4 5 বছৰত সমাজ যেনেকৈ আগবাঢ়িছে কথা বতৰা যেনেকৈ আগবাঢ়িছে পৃথিৱী যেনেকৈ দেখিছোঁ উইকিপিডিয়া সবতে দেখা পাই থাকোঁ সবৰে কাহিনী দেখা পাই তেনে অৱস্থাত আমি পাৰিছোনে নে আমি এতিয়াও বহুত বেছি হাস কৰা নাই হাস কৰা নাই হাস কৰিছে কিন্তু আমি উৎসাহিত আচলতে যিমান ধৰণে কৰিব লাগিছিল আমি উৎসাহিত কিন্তু কৰা নাই আৰু সেইটো ৰাস্তাটো দেখাই দিয়া নাই আমি যেনেদৰে উৎসাহিত কৰিব লাগিছিল এনেকুৱা নহয় যে কাকো এইটো এনেকুৱা ঠিকা দি থোৱা নাই যে এইটো কৰিব লাগে প্ৰত্যেকে যে আমি নিজৰ লেভেলত আমি কিমান কৰিছোঁ আপুনি বা মই কিমান কিতাপ এখন লিখিব লেখকক উৎসাহ নকৰে লেখকে নিজে লিখে লিখি উঠি আমি পঢ়ি কিলে হ'ল পাব্লিছাৰ লাগিব ন কিতাপখন লিখিলে নহয় এতিয়া নতুন লিখকৰ কোনো গমেই নাপায় পাব্লিছাৰটো আগবাঢ়ি নাহে লিখিলেতো নহ'ব না লিখিছে এতিয়া অসমৰ চুকে কোণে বহুত আছে লিখক কিন্তু সেইখিনি এটা প্লেটফৰ্ম বনাই এতিয়া আজি এটা আমাৰ আলোচনাতে কথাটো কৈছোঁ আমি গুৱাহাটীত যিখিনি আছোঁ সেইখিনিয়ে আজি আলোচনাত অংশগ্ৰহণ কৰিব পাৰিছোঁ গতিকে এনেকুৱা দুখ কিছুমান বহুত আমাৰো আছে তাৰমানে নাই মই কৈছোঁ যে মই প্ৰশ্নটো তুমি গ'লা ফিউচাৰলৈকে মই কিতাপ বুলি ক'লে কোনখন বুজাম যিখন প্ৰকাশ হৈ গ'ল অসমৰ বিভিন্ন অসমত সাংঘাতিক ভাল মানুহৰ ভিতৰত লিখি আছে মেনুস্ক্ৰিপ্ট আছে সেইখনত মই কিতাপ নকওঁ দেৰ মেনুস্ক্ৰিপ্ট মই কিতাপ বুলি ক'লে যিখিনি পাব্লিছ হ'ল ভুল শুদ্ধৰ মাজেদি প্ৰকাশকে কৰোঁ নকৰোঁ সেইখিনি কিতাপৰহে মই কথাখিনি কৈছোঁ হয় তেনেকুৱা কিতাপ আছে আনকি মেথমেটিক্সৰ অভিধানো ওলাইছে অসমীয়াত গতিকে সেইখিনি আমি কিমান প্ৰচাৰ হৈছে সেইবিলাক আচলতে ব্ৰেকিং নিউজ হ'ব লাগিছিলে প্ৰথম পৃষ্ঠাত আহিব লাগিছিলে যে অসমীয়া ভাষাত গণিতৰ অভিধান ওলাইছে গণিতত কিমান ভয় কৰে অসমৰ ল'ৰা ছোৱালীয়ে গণিত বিষয়টোৰ ওপৰত গতিকে মই সেইটো কৈছোঁ গতিকে সেই প্লেটফৰ্মটো আমি দিব লাগিছিলে আমি দিব পৰা নাই তাৰমানে নন ফিকশন আছে দুজনে মই ফিকশনৰ অকণ ইণ্টাৰেষ্টেড ফিকশনৰ এক্সপেৰিমেণ্ট হৈছে কিন্তু লিমিটেড এতিয়ালৈকে আৰু এইটো সোসাইটেল বাইন্ডিং ৰবিজেটা ৰাখিছে সোসাইটেল বাইন্ডিং ৰবিজেটা ফিকশনৰ ঘৰখনৰ ওপৰতে ৰিসেন্টলি ওলাইছে হিমত বুলি জুই বৰবৰ বহাই সেইখন ভাল ৰিসেন্টলি জুৰিয়ে কেবাখনো কিতাপ লিখিছে নাই কথা কৈছে ৰিসেন্টলি মান ধৰক জুৰি সেই কিতাপখন হ'ল ভূমিকাৰ গ্যাং ৰেপৰ ওপৰত তেওঁ তালৈ গৈছে কষ্ট কৰিছে ৰাখিছে জুৰিয়ে লিখিছে প্ৰাৰ্থনাই লিখিছে তাৰপিছত মনিকাই লিখিছে সঞ্জীৱ পলে লিখিছে এইবোৰ সব এক্সপেৰিমেন্ট কৰি আছে নানা ইস্যুৰ পৰা মানে বিশেষভাৱে সক্ষম শিশুৰ ইস্যু আৰু আংগিক বিষয় আহিছে মানে এক্সপেৰিমেন্ট ইস্যু বিষয় আংগিক সবতে মানে কি এজনে কয় ৰবিজিতা আচ্ছা হয় এইবিলাক খুব নতুন সাবজেক্টক এড্ৰেছ কৰা নতুন বহুত আহিছে মই দুটা কথা পটকে ক'ব বিচাৰিছোঁ আমাৰ ঠাইতে সমালোচনা সাহিত্য নাই পুট কৰোঁ কোনেও চাগে এই গণিতৰ কিতাপখনৰ কোনো সমালোচনা বা এটা পজিটিভ ইতিবাচক সমালোচনাৰ কি বস্তু আহিলে এনেকুৱা ধৰণে বিশ্লেষণ কৰি লিখিব পৰা হয়তো আমাৰ মানুহ নাই বা নেলেখে এটা বৌদ্ধিক শূন্যতা হয়তো আছে লেখকৰ ক্ষেত্ৰত হ'লে মই ভাবোঁ যে ফিকশনত বহুত বস্তু লিখিছে বুদ্ধ জায়া আহিছে বা এনেকৈ বহুত বিভিন্ন ৰাইটাৰে নতুন এইটো জুৰিৰটো বহুত কেইখন নতুন সাবজেক্ট আহিছে কিন্তু এটা কথা কিন্তু মই ভাবোঁ দেই কিন্তু মানে যিটো গাঁথনি বুলি কয় ষ্ট্ৰাকচাৰ বা ষ্টৰি টেলিঙৰ যিটো পেটাৰ্ণ ষ্টৰি টেলিং কোৱাৰ যিটো ধৰণ সেই ট্ৰেডিশ্যনেলিটিটোক আমি কিমান ব্ৰেক কৰিছোঁ হয়তো মোৰ লিমিটেড পঢ়া শুনা কিন্তু দেই সেইকাৰণে মই বৰ ক'ব নোৱাৰোঁ হয় মেবি হ'ব পাৰে চ' মই অসমীয়া সাহিত্যৰ অধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয় আই ডোণ্ট ৱান্ট টু কমেণ্ট কিন্তু মই ভাবোঁ সেই গাঁথনিগত এইখিনি আৰু এইটো আমাৰ চাগে বৌদ্ধিক এটা আমাক নেতৃত্ব লগা হৈ থাকে সদায় যে এনেকৈ এনালাইজ কৰিলে কিতাপখনৰ বিষয়ে ওলালে সেই বস্তুবোৰ নহয় নোহোৱাৰ কাৰণে যেতিয়ালৈকে মই নিজে সিহঁতখন কিনি নপঢ়োগৈ ভোগখন কৰি নিব তেতিয়ালৈকে মই এইবোৰ ক্লেৰিটি নাহে যে এই নভেলখনত আচলতেনো কি ক'লে বহুতে কেনেকৈ পঢ়ে নাজানো মোৰ এনেকুৱাটো আছে যে কি আচলতে কিতাপখনত কি আছে বহুত কিতাপ পঢ়াৰ সময় নাথাকে গতিকে কিতাপখনৰ বিষয়ে নজনাকৈ আপুনি বহুত কিতাপ পঢ়ি থাকিব নোৱাৰে চ' গতিকে কিতাপখনৰ এটা গুড ইন্ট্ৰডাকশ্যন সদায় দৰকাৰ হৈ থাকে মানুহক যে এটা ভাল পাৰ্চনেল এটা কৰিছোঁ আজিকালি আগৰ নিচিনা স্পীডত পঢ়িব পৰা নাই আগৰ নিচিনা স্পীডত য়েছ পঢ়িটো থাকোঁ কাৰণ মানে মই স্পীড একেলগে ধৰক একে বহাতে আগতে গুচি যায় নাও ভেৰি ৰেষ্টলেছ
ৰেষ্টলেছ সো ইমান নোৱাৰো পঢ়িব নোৱাৰো তো বড় হৈছে কথা তোমাৰ হৈছে নেকি বাৰু দিস ইজ ৰেষ্টলেছ মই ক'ব নোৱাৰো কিহৰ কাৰণে হৈছে মই কন্টিনিউটি আগতে মই 300 পৃষ্ঠা মই একদম পাইক কৰি দিব পাৰিছো এতিয়া নোৱাৰো পঢ়িব মোৰ কিন্তু স্পিড বাঢ়িছে পঢ়া পাৰিছে বুজিত মোৰ ব্যস্ততা বাঢ়িছে স্পিডো বাঢ়িছে পঢ়া বুজিত পাৰা মই কন্টিনিউছলি নহয় মই একেলগে বহুত কাম কৰি থাকো মই এটা কাম কৰি থাকো গতিকে মই এটা পঢ়াটোতে গ'ল নহয় মই পেৰেলেলি বহুত কাম মানে সেইকাৰণে খুলিছে চটকামলে মই কেনেকৈ চম্ভালো কামবিলাক মানে গতিকে মই এটা কামতে নহয় সেইটো সেই কাৰণে কি মই আজিকালি ইমান মানে বহুত নোৱাৰা হৈ গৈছে নেকি সদায় এখন কিতাপ আৰু তুমি নাই মোৰ স্পিডটো কমিছে মানে এখন কিতাপ স্পিড মানে কি আমি ধৰক বিভিন্ন ইয়াৰ যেটো বুলজিটো উত্তৰতে সবলে এপ্লাই কৰে কাম বেলেগ বাঢ়ি গৈছে বেলেগ কাম বাঢ়ি গৈছে তোমাৰ খাৰ খোৱাৰ ব্যৱসায়টো বহুত ডাঙৰ সৰু কিন্তু তাৰ মাজতে এইবোৰ কিবা কিবি কামৰ পিছত আৰু ধৰি লওক এটা ফিক্স স্কেজুল নাথাকে যে এইটো সময়তে আজি শুমেই বুলি আগতে কেনেকুৱা আছিল এইটো সময়ত মই 9টা বজাত শুবলৈ যাম 9টা পৰা 10টালৈ কিতাপ পঢ়িম এটা তেনেকুৱা ফিক্স স্কেজুল নাই নহয় এতিয়া আদিত্য একে তথাপিতো কৰোনা আমাৰ বহুত কিতাপ পঢ়িলো কৰোনা কিতাপ আমাক অলপ কৰোনা দিলে কিতাপৰ কৰোনা দিলে দেই কৰোনা এটোৱে কৰোনা ইমান ব্যস্ত তাৰ মাজত ধৰক এনেকুৱা এটা ফোন আহি যায় কনচেন্ট্ৰেচন ব্ৰেক হৈ যায় তথাপিতো তাৰ মাজতো কিতাপ বহুত পঢ়া হৈছে ধন্যবাদ সকলোকে আমি যেবিলাক কথা পাতিলো যে টেলিভিছন বা কিতাপ আৰু ডিজিটেল প্লেটফৰ্মৰ কথা কিন্তু আমি হয়তো মানুহকিটাৰ বয়স হিচাপেও বা নিজৰ নিজৰ থকা বেকগ্ৰাউণ্ড হিচাপেও চবেই মিলি আমি একদম ইউনিফৰ্মেলি আৰু হয়তো হয়ো যে কিতাপ আৰু কোনোদিন ৰিপ্লেচ হ'বলগীয়া অন্তত অদূৰ ভৱিষ্যতলৈকে নহয়গে কিন্তু ইটো সিটোৰ পৰিপূৰক টেলিভিছনৰ আকাৰটো বদলি পেলাই প্লেটফৰ্মটো বেলেগলৈ আহিবলৈ সেইটো শুদ্ধ আৰু ডিজিটেল মিডিয়াৰ বস্তুটো আমি সাধাৰণতে পপুলাৰ সাইকোলজিত আমি দুটা সেই ছ'চিয়েল মিডিয়া বুলি ভাবোঁ সেইটোতো এটা অনলি ওৱান পাৰ্ট আৰু বাকী গুৰিটিখন বহুত ডাঙৰকৈ ইটো সিটো পৰিপূৰককৈ থাকিব কিন্তু তথাপিও ভাবোঁ যে অলপমান বায়াছো চাগে প্ৰিণ্ট মিডিয়াৰ প্ৰতি আমি সকলোৱে কিতাপ পঢ়াৰ এটা মাদকতা বা এইটো এটা বায়াছটো আমাৰ নিজৰ ভিতৰত আছে আৰু থাকি যাবই আৰু থাকক বাৰু এইটো কিনো আপত্তি আছে কিন্তু মোৰ আপত্তি নাই ন থাকক ক'লে এৰগেণ্টলি অলপ ইম'শ্যন হৈ থাকক কি কিতাপৰ বন্ধু হওক মোৰ কি বাৰু ইম'শ্যনটো নাইকিয়া হৈ নাযায় আৰু এক্সপেৰিমেণ্ট যেতিয়া তিনিটা জেগাত কৰি পাইছোঁ কৰি আছোঁ ই বুকছলৈকে মই আছে মোৰ কিতাপ দেখিছোঁ যে নাই আৰু নিজে কিণ্ডলত বেছিকৈ পঢ়োঁ কিন্তু তথাপিও সেই কিতাপ আনি যিটো সংগী চোৱাৰ প্ৰথমতে চাই পেলাই থৈ পেলাই ডেটছ ইজ ছামথিং ইউ কেনট ডিছক্ৰাইব আৰু এই কথাটোক লৈ আমি সকলোৱে কৈছোঁ কিতাপ পঢ়ক বুক ফেয়াৰত খুব ভাল হৈছে এই সুযোগটোৱে লৈ এতিয়াও সময় আছে এপ্ৰিল মাহলৈকে বুক ফেয়াৰ পাতক আপোনালোকেও যদি পাতে দুলীয়াজনত পাতকগৈ গোলাঘাটত বুলি শুনিছোঁ পাতকগৈ চব কথা গুৱাহাটীত বেছি হয় ধেমাজিত আছে গুৱাহাটীত এনেও চব কথা বহুত বেছি হয় কিন্তু মই দেখিছোঁ গুৱাহাটীতকৈ অলপ বেলেগত যাওক ধেমাজিত হ'ব গোলাঘাটত মই এইখিনিতে শেষত ক'ত আজি মই কিবা ফেচবুকত পোষ্ট এটা দিওঁতে মোক এজনে কৈছিল দেই যে আজি এইটো কথা উলিয়াবচোন যে অসম প্ৰকাশন পৰিষদৰ পৰা তৰফৰ পৰাই হওক সৰু সৰু মফচলীয়া চহৰবোৰত যাতে মানে সৰু মফচলীয়া চহৰত বেছিকৈ হ'ব লাগে নগাঁও গোলাঘাট বিলাচীপাৰা ধুবুৰী কলগেছিয়া মৰিগাঁও সোণাৰী হওক অলপ হওক কেতিয়া হওক গুৱাহাটীতো আৰু হ'ব বাৰু হৈছে মানুহখিনিয়ে আৰু হওকগৈ এইটো আশাৰে শেষ কৰিছোঁ অনুষ্ঠান ধন্যবাদ সকলোকে শুভৰাত্ৰি Men will be men. Seagram's Imperial Blue Super Hits Music CDs. Sona Bath Fittings. ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। Sona Bath Fittings. এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান। Sona Bath Fittingsৰ আচল লোগো চাইহে ক্ৰয় কৰিব। গম পালো এসপ্তাহো নাই হোৱা যদিহে আদৰ যত্ন প্ৰথম দিনটোৰ পৰাই তেন্তে সঠিক পুষ্টিও প্ৰথম দিনটোৰ পৰাই সেয়ে মাদাৰ্ছ হলিক্স যাৰ নতুন চিনাকি হ'ল হলিক্স মাদাৰ্ছ প্লাছ ইয়াত আছে 25 বিধ ভাইটেল নিউট্ৰিয়েন্টছ DHA যি ব্ৰেইন ডেভেলপমেণ্টত সহায় কৰে আৰু প্ৰটিন হেলথি বাৰ্থ ৱেটৰ বাবে হলিক্স মাদাৰ্ছ প্লাছ Oh mama pretty mama yeah oh mama सोशल डिस्टेंसिंग में और ज्यादा डिस्टेंसिंग क्यों टिकट हेलो स्मेल रेडी विथ एक्स टिकट अब सिर्फ 35 रुपीज में यस ये हे सुनो ये लो
लीची के मजे के स्वाद में प्राण मैजिक कप खाओ और मैजिक दिखाओ। मैजिक कप, जादू की छड़ी तुम्हारे हाथ में। Excuse me. Sorry. Thank you. দাদা অলপ ৰাইটলৈ যাওক। সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইটো হ'ব। কেৱল D2H HD RF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে। D2H HD RF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত। D2H বেলেগ ভিউ। আপোনাৰ টুথপেষ্টত নিমখ আছে? টুথপেষ্টত নিমখ? হয়, কোলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ। এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে। ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই। কোলগেট এক্টিভ সল্ট। নেমু পানী খাবা? আৰে কোনোবাই কলা নিমখ আনা। সকলো এৰা ইনলোৱা। ইনো এচিডিটিত কাম আৰম্ভ কৰে মাত্ৰ 6 ছেকেণ্ডতে। আজ মে উপৰ মোৰ ঘৰৰ চাবিটো হেৰা। ব্লেংকেট? You know what will really make me warm? কি? Soup. ৰাতি 3টা বজাত কৰণ জহৰক কোনখন ৰেষ্টুৰেণ্টে ৰিফিউজ কৰিব? নর চিকেন ডিলাইট স্যুপ। ডিলিশিয়াস চিকেন পিসেস আৰু বৰ ধুনীয়া ফ্লেভাৰ্ছৰ সৈতে ই হয় পাৰফেক্ট ডাট। ক'ত অৰ্ডাৰ দিছিলা? নর ৰেষ্টুৰেণ্টৰ দৰে স্যুপ ঘৰতে। নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে। ব্লেক টাইগাৰ চিমেণ্ট, ভয় নাখাব, টাইগাৰ আছে নহয়। Lakme Absolute Perfect Radiance Day Cream Micro Crystal se salkhon polish kore aru die high res crystal radiance এটাই চান্স আছে পারফেক্ট শট লাগিব ওয়াও pale mur best angle আপোনাৰ সকলো এংগলছই পারফেক্ট Lakme Absolute Perfect Radiance pauk high res crystal radiance etia 99 tokat Tojo khua kom Tojo busy Tojo আধৰুৱা খাদ্যই দিয়ে আধৰুৱা পুষ্টি। দৈনিক খাদ্যৰ সৈতে দিয়ক জুনিয়ৰ হৰলিক্স যি A to Z পুষ্টি পুৰা কৰাত সহায় কৰে। দিন যেনেকুৱাই নহওক কিয় মোৰ মুখখনে কৰে গ্লো, কাৰণ মোৰ লগত আছে লাক্স ইণ্টাৰনেশ্যনেল, য'ত আছে ক্ৰিমি চুইচ মইশ্চাৰাইজাৰ্ছ। ই দিয়ে মোক মখমলৰ দৰে গ্লো। লাক্স ইণ্টাৰনেশ্যনেল গ্লো টাইম। सॉलिड ढलाई सीमेंट टॉपसम सीमेंट मजबूती का भरोसा हमेशा। সানসিল্ক পিংকেৰে চুলি দেখাই থেক চুলিৰে পৰিচয় গঢ়ক, থেক চুলিৰে সৌন্দৰ্য সজাওক, থেক চুলিৰে সকলো হেয়াৰষ্টাইল সম্ভৱ। এটকাতে সানসিল্ক পিংক থিক এণ্ড লং, য'ত আছে কেৰাটিন য়োগাৰ্ট যাৰে চুলি দেখা যায় থেক। এক্সট্ৰা শ্যাম্পু মাত্ৰ এটকাত। বিশেষ জড়িবুটিৰে তৈয়াৰী পেট চফা আয়ুৰ্বেদিক চূৰণ আজি লৈ আহক। পেট চফাই প্ৰথম ৰাতিৰ পৰাই কাম কৰিবলৈ আৰু ই অভ্যাসতো পৰিণত নহয়। পেট চফা প্ৰতিদিনে মজা। Lakme Blush and Glow Face Wash ইয়াত আছে 100% আসল ফ্ৰুটছৰ গুণ, যি ছালখন গভীৰৰ পৰা চাফা কৰে আৰু তালৈ পুষ্টি যাছে যাতে আপুনি পায় ধুনীয়া গ্লো। গতিকে এতিয়াৰ পৰা ধুনীয়া গ্লোৰ বাবে Lakme Blush and Glow Face Wash। Lakme Reinvent। প্ৰথম দিন আজি এনজয় কৰিব। এই সৰু পেকেট ইয়ালৈয়া। নাম ক? নিধি। আপোনাৰ নাম কি? ডাঙৰ পেকেট। যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চিকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে কোলগেট ষ্ট্ৰং টিথে। ইয়াৰ আমিনো শক্তিয়ে দাঁতৰ নেচাৰেল কেলছিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং। কোলগেট ষ্ট্ৰং টিথ। বাহ বোৱাৰী, পুৱাৰ আৰম্ভণি 24 কুমাৰীৰ সৈতে। ডাৰ্লিং, টিফিনতো দিবা দেই। কি মৰমৰক সৈতে 24 কুমাৰী? গোটেই দিন থাকি ভীষণ সংহাৰী। ভোক লাগিলেই বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট। ধোনী ভাই দুটা ট্ৰফিজ, বেষ্ট কেচ আৰু মেন অফ দ্য মেচ। ময়ো দুটা চেম্পিয়ন, ডাৰ্ট প্ৰুফ আৰু ৱাটাৰ প্ৰুফ। ইণ্ডিয়াৰ প্ৰথম পেইণ্ট যি ধূলি বালি আৰু পানী দুয়োটাই ৰোধ কৰে। ইণ্ডিগো।
নমস্কাৰ নিউজ এট 9 সৈতে ষ্টুডিঅ'ত মই মস্ফিকা ড্ৰাগছ সাম্ৰাজ্যক নাকি লগোৱাৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ বিশেষ পদক্ষেপ এবছৰলৈ কাৰাগাৰৰ পৰা ওলাব নোৱাৰিব ড্ৰাগছ সামগ্ৰী সংগীতা ৰাণী বিশেষাধিকাৰ অনুসৰি